আপোনাৰ সবে আমি কোন ভাগত ধৰিম কিবা ভাবিছে নেকি? আমাৰ ভাৱ অৱস্থা অৱস্থা নে আমাৰ ফালৰ পৰাই যাওঁ? হয় আমাৰ চতুৰ্থ স্কন্ধৰ ধ্ৰুৱ চৰিত্ৰ ভাগ মিলিছে হ'বনে? কৃষ্ণ কৃষ্ণ দুলৰি ধ্ৰুৱ কথা
পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান, পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তুভাগক সাৰোগত কৰি আজিৰে বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত দেৱৰো দুৰ্লভ নৰতনুধাৰী পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মা কণ্ঠৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে যিসকল উদ্যোক্তাৰ উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণিৰ দ্বাৰা আজিৰ এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে, সেই সকলোৰে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনালোকে বিহুৰ আনন্দই হওক অৰ্থাৎ সকামভাৱে হওক নিষ্কামভাৱে হওক ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি ইমান এটা সুন্দৰ পৰিৱেশত প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, ব্যাসদেৱে ভাগৱতত ইয়াক কলিযুগৰ এক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ভাগৱতত লিখিছে, কৃতেয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনা 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা। যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত মহাপুৰুষ মাধৱদেৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে বুজা। যুগ ধৰ্মৰ ফালৰ পৰা কলি যুগত বিশেষভাৱে আমি দৈনন্দিন জীৱনত যি তিনিটা তাপত তাপিত হৈ আছো, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আদি দৈবিক সেইবিলাক তাপ বা কষ্ট, যেনে আজি কিছুদিনৰ আগত আপোনালোকে হয়তো নিউজত পাইছে ম্যানমাৰ থাইলেণ্ড এইবিলাকত ভূমিকম্প হৈ বহুত মানুহৰ মৃত্যু হৈছে। ভূমিকম্পৰ কাৰণে হওক, বানপানীৰ কাৰণে হওক, ধুমুহাৰ কাৰণে হওক, দৈৱৰ কাৰণে যিবিলাক কষ্ট বা তাপ আমি পাওঁ, শাস্ত্ৰীয় ভাষাত ইয়াক আদি দৈবিক তাপ বুলি কৈছে। আমি দৈনন্দিন জীৱনত এনেকুৱা কষ্ট ভুগিবলগীয়া হয়। এক হৈছে আদি ভৌতিক, ভূত ইয়াত প্ৰাণীক বুজাইছে। যিকোনো প্ৰাণীৰ পৰা কেতিয়াবা আমি তাপ বা কষ্ট পাওঁ, যেনে কুকুৰে কামুৰিলে কাৰোবাক, সাপে খুটি দিলে, মেকুৰীয়ে আঁচুৰিলে, মানুহে মানুহক কষ্ট দিলে, প্ৰাণীৰ পৰা যিখিনি কষ্ট পাওঁ বা তাপ পাওঁ সেইখিনিক আদি ভৌতিক বুলি কৈছে। আৰু এক ধৰণৰ সন্তাপ বা কষ্ট আছে আধ্যাত্মিক, ইয়াক দুটা ভাগত ভাগ কৰিছে। এক হৈছে শাৰীৰিক, যি বিভিন্ন অসুস্থতাৰ কাৰণে আমি পাওঁ, আৰু আটাইতকৈ মাৰাত্মক তাপ হৈছে মানসিক। বৰ্তমান সমাজত প্ৰায় মানুহ বিভিন্ন ধৰণৰ মানসিক টেনশ্যনত ভুগি আছে। বিভিন্ন কাৰোবাৰ হয়তো দুখত ভুগিছে, কোনোবাই বেলেগ কিবা কাৰণে, কোনোবাৰ কাৰোবাৰ কাৰণে, আল্টিমেটলি প্ৰত্যেকজন মানুহে কম বেছি পৰিমাণে মানসিক তাপত ভুগি আছে। ইয়াক আধ্যাত্মিক তাপ বুলি কৈছে। শাৰীৰিক আৰু মানসিক একেলগে মিলাই এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাবলৈ যদি কিবা সুগম উপায় আছে কলিযুগত, কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলাসমূহ ভকতৰ লগত শ্ৰৱণ কীৰ্তন। আৰু দ্বিতীয়তে প্ৰভু ভগৱন্তৰ মায়াৰ পৰা উদ্ধাৰ পাবলৈ। মায়াৰ তিনিটা গুণ আছে। সত্যম ৰজস্তম ইতি গুণ প্ৰকৃতি সম্ভৱা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14th অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ তিনিটা মায়াৰ গুণ আছে, সত্য, ৰজ আৰু তম। এই তিনিটা গুণে আমাক পুতলাৰ দৰে নচুৱাই আছে। কেনেকৈ? তিনিটা গুণৰ পৰা আমাৰ মনলৈ তিনি ধৰণৰ ভাৱ আহে। সত্য গুণৰ পৰা সাত্বিক ভাৱ আহে, ৰজগুণৰ পৰা ৰাজসিক ভাৱ আহে, তমগুণৰ পৰা তামসিক ভাৱ আহে। যেতিয়া মানুহৰ মনলৈ সাত্বিক ভাৱ আহে তেতিয়া তেওঁৰ কৰ্মবিলাক সৎ হয়,
ঈশ্বৰমুখী হয়, জনকল্যাণ কৰিবলৈ মন যায়, মানুহজন ধীৰ স্থিৰ হয়, এজেগাত শান্তিৰে বহি থাকিব পাৰে, তেওঁৰ দ্বাৰা কেতিয়াও বেলেগৰ প্ৰাণীৰ হিংসা হ'ব নোৱাৰে। তত্ৰ সত্বম নিৰ্মলত্বাৎ প্ৰকাশকম অনাময়ম সুখ সংগেন বদনাতি জ্ঞান সংগেন চানগ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ সত্বগুণটো নিৰ্মল আৰু প্ৰকাশময়, ই ভিতৰত অজ্ঞানতাখিনি নাশ কৰি দিয়ে, প্ৰকাশ দি দিয়ে, জ্ঞানৰ বন্তি জ্বলাই দিয়ে। তেতিয়া আমাৰ মনলৈ বেয়া ভাৱ আহিব নোৱাৰে, মানুহে ঈশ্বৰমুখী হ'ব, ভাল ভাল কথা চিন্তা কৰিব। যেতিয়া ৰজোগুণ বাঢ়ে, ৰাজসিক ভাৱ আহে। ৰজো ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তন নিবদ্ধন্তি কৌন্তেয় কৰ্ম সংগেন দেহিদাম। ৰজোগুণ বহাৰ লগে লগে, ৰাজসিক ভাৱ অহাৰ লগে লগে মানুহৰ তৃষ্ণা বাঢ়ে, বস্তুৰ প্ৰতি আসক্তি হয়, আৰু লাগে আৰু লাগে, যিমান পাইছো তাত সন্তুষ্ট নহয়, যি আছে তাতকে আৰু বেছি পাবলৈ ইচ্ছা যায়। আৰু আটাইতকৈ ডাঙৰ কথা, ৰাজসিক ভাৱ আহিলে মানুহে নিজৰ নেম এণ্ড ফেম বিচাৰে, যশস্যা বিচাৰে। মোক কৰবালৈ গ'লে মোক মানুহে জয় জয়কাৰ কৰক, মোৰ নাম লওক, মোৰ কাৰণে স্পেচিয়েল এখন চেয়াৰ দিয়ক, মোক এখন বিশেষ ধৰণৰ গামোচা পিন্ধাওক। মই বেলেগ ধৰণৰ মানুহ, বেলেগৰ লগত অলপ নিমিলে। এই যে যশস্যা, নেম এণ্ড ফেম, এইবিলাক ৰজোগুণৰ প্ৰভাৱ। আৰু সি সেইকাৰণে কৰ্মৰ লগত বান্ধে, বিভিন্ন ধৰণৰ কাম কৰ্মত এনেকুৱাকৈ সোমোৱাই দিয়ে, ইটো পাবৰ কাৰণে এইটো কৰ্ম, সিটোৰ কাৰণে সিটো কৰ্ম, সিটোৰ কাৰণে সিটো কৰ্ম। ইন্দ্ৰিয়ৰ দ্বাৰা বিভিন্ন ধাৰ্মিক অনুষ্ঠানতে ব্যস্ত হৈ যায়। আৰু তমোগুণ, তামসিক ভাৱ, ইয়াকতো অজ্ঞানতাৰ প্ৰতীক বুলি কৈছে। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি তৎতামসম উদাহৃতম। 14 অধ্যায় ৰজোগুণৰ 7, এইটো 8 নম্বৰ শ্লোক। ইয়াত কৈছে তমোগুণটো অজ্ঞানতাৰ প্ৰতীক। তমোগুণৰ কাৰণে মানুহৰ মনলৈ 3 ধৰণৰ ভাৱ আহে। তামসিক ভাৱৰ পৰা 3টা কৰ্ম কৰে। এটা হৈছে প্ৰমাদৰ দৰে, উন্মত্তৰ দৰে, বলিয়াৰ দৰে। এক হৈছে আলস্য ভাৱ, কৰিবলগীয়া কামটো পিছত কৰিম বুলি থৈ দিয়ে। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এইটো বহুত আহে। আৰু পাছলৈ থোৱাৰ কাৰণে কি হয়, সেই কামবিলাকৰ এটা ডাঙৰ পেণ্ডিং হৈ যায়। অফিচৰ কৰ্মচাৰীবিলাকৰ ক্ষেত্ৰত আপোনালোকে চাব, কৰিবলগীয়া কামখিনি পিছত কৰিমকৈ ফাইলবিলাক থওঁতে থওঁতে যেতিয়া দম হৈ যায়, ক'ৰ পৰা আৰম্ভ কৰিম বুজিব নোৱাৰে। পঢ়িবলগীয়া কাম বিভিন্ন আছে, কাইলৈ পঢ়িম থওঁতে থওঁতে বহুত হৈ গ'ল, এতিয়া ক'ৰ পৰা আৰম্ভ কৰিব একো বুজি পোৱা নাই। আৰু শেষত তেনেকুৱা মানুহে এটেম্প টু চুইচাইড কৰিবলৈ বাধ্য। কিয়? এলাহৰ কাৰণে। এইটো কিহৰ কাৰণে আহিছে? তমোগুণৰ পৰা। আৰু তৃতীয়টো হৈছে নিদ্ৰা, খালি শুই থাকিবলৈ মন যায়, বিচনা দেখিলে শুবলৈ মন যায়। এই 3টা বস্তু আহিছে তমোগুণৰ পৰা। গতিকে তমোগুণ, ৰজোগুণ আৰু সত্যগুণ 3টা হৈছে ভগৱানৰ মায়া। এতিয়া ডাঙৰ কথা হৈছে, যদি এই মায়াৰ পৰাও হাত সাৰিবলগীয়া হয়, তেতিয়াও ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, দৈবহি আছ গুণময়ী মম মায়া দূৰত্বয়া মামেব ইয়ে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক, অতি দুষ্টৰ। ইয়াৰ পৰা পৰিত্ৰাণ পাব সেইসকলে যিসকলে কেৱল মাত্ৰ মোত শৰণ লৈছে। কৃষ্ণত একান্ত শৰণ আৰু তেওঁৰ লীলা শ্ৰৱণ কীৰ্তনৰ বাহিৰে গত্যন্তৰ কলিযুগত নাই। সেইকাৰণে যিসকলে উদ্যোগ লৈ আপোনাসৱৰ দৰে এনেকৈ অনুষ্ঠান, বিহুৰ পাছতো যে এনেকুৱা এটা আধ্যাত্মিকতাৰ কথা আপোনালোকে চিন্তা কৰিছে, মই সঁচাই আপোনালোকক সেৱকী সমস্ত অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। যিমানেই জাক জমকতা, যিমানেই আপোনালোকে ফূৰ্তি তামাচা নকৰক কিয়, কিন্তু আধ্যাত্মিকতাক বাদ দি পেলাই এজন মানুহ সৎ হ'ব নোৱাৰে, সংস্কাৰী হ'ব নোৱাৰে, সমাজ এখন সুন্দৰভাৱে গঢ় দিব নোৱাৰে। আগৰ ৰজা মহাৰাজাৰ লগতো একোজনকৈ স্পিৰিচুৱেল গুৰু আছিল। ভগৱানৰ অৱতাৰ ৰামচন্দ্ৰ, তেওঁ গুৰু ৰাখিছে, বশিষ্ঠ আছে। আধ্যাত্মিক গুৰু এজন লাগিব। আধ্যাত্মিকতাক বাদ দি আমি সমাজ গঢ়াৰ কথা চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে আপোনাকভাৱে যিহেতুকে এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে, পুনৰবাৰ আমি সমস্ত সেৱকীৰ শ্ৰীচৰণত অন্তৰৰ পৰা শ্ৰদ্ধা জনাইছোঁ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। কেৱল ভাগৱত চবফালে, কোনো স্থানত অবিৰত পাঠ হৈছে, অখণ্ড পাঠ হৈছে, আৰু কোনো জেগাত পাঠ আৰু আলোচনা হৈছে। ডাঙৰ কথা হ'ল, ব্যাসদেৱে পদ্ম পুৰাণত 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ।
আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্দ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। এই পদ্ম পুৰাণৰ শেষৰ খণ্ডটোক উত্তৰ খণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱতৰ মাহাত্ম্য লিখিছে। ব্যাসদেৱে তাত এটা কথা লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তরে ভবেত পুণ্যম তদা ভাগৱতম লভেত। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে যদি আন কিবা আছে তেতিয়া মই নাজানো। তাৰমানে ভাগৱত এনেকুৱা এখন গ্ৰন্থ যিখন শ্ৰৱণ কৰিলে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হয়। এইটো ব্যাসদেৱে লিখিছে। এতিয়া ডাঙৰ কথা হ'ল, লগতে এটা কথা লিখিছে, জন্মান্তৰে ভৱেত পুণ্যম তথা ভাগৱতম লভেত। যাৰ বহু জন্মৰ পুণ্য সঞ্চিত হৈছে তেওঁহে ভাগৱত শ্ৰৱণ কৰিবলৈ পাব, নহ'লে ভাগৱতত আহিব নোৱাৰে। এইটো ডাঙৰ কথা। আপোনালোকে নিজৰ ইয়াতে যদি চায় তেতিয়াহ'লে তাৰ জল জল পট পট প্ৰমাণ পাব। ভাগৱত শুনিবলৈ সেইসকলহে আহিব পাৰিব যিসকলৰ বহু জন্মৰ পুণ্য সঞ্চিত হৈছে। কিন্তু আচল চিন্তনীয় বিষয় এইটো, ব্যাসদেৱে কৈছে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়। আৰু বৰ্তমান যিটো হাৰত ভাগৱতৰ প্ৰচলন চলিছে, যিমান আমি শুনিছোঁ প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে মোবাইলৰ জৰিয়তে হওক, ইউটিউবৰ জৰিয়তে হওক, আমাৰ মনৰ ভাৱবিলাক চবৰে শুদ্ধ হ'ব লাগিছিল। আৰু যদি মনৰ ভাৱ আমাৰ চবৰে শুদ্ধ হ'লহেঁতেন তেতিয়াহ'লে সমাজত চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ, কাম, ক্ৰোধ এইবিলাক একো থাকিব নালাগিছিল। কাৰণ আমি ভাগৱত শুনিছোঁ। আৰু ভাগৱত ব্যাসদেৱে কৈছে যে ভাগৱত শুনিলে মনৰ ভাৱ শুদ্ধ হয়। ভাৱ শুদ্ধ হ'লেতো বেয়া কাম কৰিবই নোৱাৰে। আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিমান কৰ্ম কৰে, প্ৰত্যেকটো কৰ্ম আমাৰ ভাৱৰ প্ৰতিস্ফলন মাত্ৰ। যাৰ যেনেকুৱা ভাৱ ই তেনেকুৱা কৰ্ম কৰে। যদি ভাৱত বেয়া কথা আহিল তেতিয়াহ'লে বেয়া কৰ্ম কৰিব, আৰু যদি ভাৱটো ভাল হ'ল তেতিয়াহ'লে ভাল কৰ্ম কৰিব। এতিয়া ভাৱটো শুদ্ধ হয় বুলি কৈছে ভাগৱত শুনিলে, আৰু আমি দিন ৰাত ভাগৱত শুনি আছো। যদি ভাগৱত শুনিছো তেতিয়াও যদি ভাৱৰ শুদ্ধতা অহা নাই তেতিয়াহ'লে দুটা কথাই হ'ব পাৰে, ব্যাসদেৱে মিছাকে লিখিলে, আৰু নহ'লে আমি শুনাত কৰবাৰ কিবা খেলি মেলি আছে। ব্যাসদেৱে মিছাকে লিখিব নোৱাৰে। ভগৱানৰ অৱতাৰ। ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, তেখিলাহা প্ৰজাতি ভৈলা অল্পমতি লিখিছে 24 অৱতাৰ কীৰ্তনত গুৰুজনে। তেওঁৰ কথাটো মিছা হ'ব নোৱাৰে। তেতিয়াহ'লে খেলি মেলিটো ক'ত? 1 নম্বৰ কাৰণ, আমি হয়তো যেনেকৈ ভাগৱত শুনিব লাগে তেনেকৈ হয়তো শ্ৰৱণ কৰিব পৰা নাই। 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ হ'ব পাৰে, যিসকল ব্যাখ্যাকাৰ বা আলোচক আমাৰ দৰে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয়ত সোমোৱাই দিয়ক, হৃদয় স্পৰ্শ কৰি বুজাই দিয়াত বিফল হৈছোঁ। আমি হয়তো বুজাই দিব পৰা নাই। 3 নম্বৰ কাৰণ হ'ব পাৰে যে যদিও ভাগৱত হৈ আছে এতিয়াও এটা চামে ভাগৱত শুনাৰ পৰা নিজকে আঁতৰাই ৰাখিছে। কাষতে হৈ আছে, মোৰ শুনিবলৈ ইচ্ছা নাই। আৰু 4ৰ্থ কাৰণ হ'ব পাৰে যে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু ভাগৱতৰ মতে চলিবলৈ আমাৰ ইচ্ছা। কাৰণ ভগৱান কৃষ্ণ যেতিয়া শান্তিদূত হৈ হস্তিনাপুৰত গৈছে যুদ্ধৰ আগে আগে, আৰু দুৰ্যোধনক কৈছে, দাদা দুৰ্যোধন, এতিয়াও তুমি চিন্তা কৰা, যদি যুদ্ধখন নিবিচাৰা তেতিয়াহ'লে উপায় আছে। কি কৰিব লাগিব? বোলে 5খন গাঁও দিয়া, মই পঞ্চ পাণ্ডৱক বুজাই দিম, মোৰ কথা তেওঁলোকে মানিব। দুৰ্যোধনে কৈছে 5খন গাঁও, মইতো বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ। ভগৱানে কৈছিল যে তই ধৰ্ম কি জাননে নাই? আৰু দুৰ্যোধনে বিৰাট গৰ্বত কৈছে, জানামি ধৰ্ম নাচাবে প্ৰবৃত্তি। ধৰ্ম কি মই জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্ম নাচাবে নিবৃত্তি। অধৰ্ম কি সেইটোও জানো, কিন্তু নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা লৈছে, কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এইটো শ্লোকৰ হুবহু অনুবাদ কৰি ঘোষাত থলে।
ধৰ্মক যাদৱ মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি নহয় হৃদিস্থিত হোৱা তুমি যেন কৰা বা স্বামী ঋষিকেশ কৰিব তেনে সুবিধাটো চান্সটো লৈ ল'লে জনাত জানো মানিবলৈ ইচ্ছা নাই আৰু যদি যেনেকে শুনিব লাগে তেনেকে যদি শুনিব পৰা নাই তেতিয়া কেনেকে শুনিলে ভাগৱতৰ জ্ঞান লাভ কৰিব পাৰে ইয়াৰ উত্তৰ গীতাত দিছে ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সংযতেন্দ্ৰিয় জ্ঞানম লব্ধোৱা পৰম শান্তি অচিৰেণ অধিগচ্ছতি ৪ৰ্থ অধ্যায় ৩৯ নম্বৰ শ্লোক গীতা হে অৰ্জুন যিজন শ্ৰদ্ধাৱান হ'ব সেইজনেহে জ্ঞান লাভ কৰিব পাৰিব এইটো কেৱল ভাগৱতৰ ক্ষেত্ৰত নহয় এতিয়া ইয়াত ল'ৰা ছোৱালীৰ সংখ্যা কম তেওঁলোকে আহিলে শুনিলে এই তত্ত্ববিলাক বুজি পাব কিয় ১০০টা ল'ৰা ছোৱালী এটা ক্লাছত আছে এজন শিক্ষকে এটা বিষয় এবছৰ ধৰি শিক্ষাদান দিছে তথাপিও তাৰ ভিতৰতে মুষ্টিমেয় কেইজন মানেহে 90% পাবলৈ সক্ষম হয় বাকীবিলাকে কিয় নোৱাৰে একেটা ক্লাছ এজন শিক্ষক এবছৰ ধৰি পাঠদান কৰিছে তাৰ ভিতৰত মুষ্টিমেয় কেইজন মানেহে 90ৰ ওপৰত যাব পাৰে বাকীখিনিয়ে কিয় নোৱাৰে শ্ৰদ্ধা শিক্ষকৰ প্ৰতি শ্ৰদ্ধা আছে নে নাই বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছে নে নাই যিটো পঢ়িছে আৰু শিক্ষানুষ্ঠানটোৰ প্ৰতি শ্ৰদ্ধা আছে নে নাই শ্ৰদ্ধা যদি মনত নাথাকে তেতিয়াহ'লে নহ'ব শ্ৰদ্ধা কেতিয়া আহিব যেতিয়া মাহাত্ম্য গম পাম মই বিষয়টো পঢ়ি লাভ কি ইয়াৰ পৰা মোৰ কি লাভ হ'ব বেনিফিট কি এই কথাখিনি যদি বুজি পায় তেতিয়াহ'লে এজন মানুহৰ হৃদয়ত শ্ৰদ্ধা আহিব মহিমাটো জানিব লাগিব কি আছে এটা সৰু উদাহৰণ দি বুজক এটা পৰিয়ালে ট্ৰেইনত যাত্ৰা কৰিছে মাক বাপেক ল'ৰা ছোৱালী দুটা 4টা টিকেট লৈছে এচি 2 টায়াৰৰ এচি 2 টায়াৰ যোনে আপোনালোকে এচি 2 টায়াৰত গৈছে দেখিব দুটা বাৰ তলত থাকে শুব পৰা আৰু ওপৰত দুটা 4টা সাইডৰ দুটা বেলেগ তেওঁলোকে 4টা টিকেট লৈছে মাক বাপেক আৰু সৰু ল'ৰা ছোৱালী দুটা তে আমাৰ এটা স্বভাৱ থাকে টিকেট যদি কনফাৰ্ম হয় আমি ভাবো যে আমাৰ সিটত যাতে বেলেগ মানুহ আহি নবহ এটো আমাৰ এটা স্বভাৱ একাৰণে মাক বাপেকে ভাবিলে আমি 4টা মানুহ তাতে ল'ৰা ছোৱালী দুটা সৰু সৰু এটা সিটত মিনিমাম 4জন মান মানুহটো এনে বহি পেলাই যাবই পাৰে তাতে এটা অকণমানি ল'ৰা আৰু এফালে ছোৱালী এজন সেইকাৰণে ইয়াতে বুদ্ধি কৰি ওপৰত বেগ কিটা পাতলকে মেলি দিছে আৰু এফালে মাক বহিছে এফালে বাপেক ল'ৰা ছোৱালী দুটাক দিনতে খুৱাই দিছে মূৰত কোলাত মূৰ দি শুই দিছে এটাই উদ্দেশ্য যাতে সিহঁতৰ সিটত বেলেগ নবহ ট্ৰেইনখন চলিবলৈ ধৰা আগে আগে এজন ভদ্ৰ মানুহে হাতত ব্ৰিফকেছ এটা লৈ এই কম্পাৰ্টমেণ্টত আহিল দেখিছে 7 বছৰীয়া মানৰ ল'ৰা এটাই মাকৰ কোলাত দি পেলাই মূৰ দি শুই আছে তাক ক'লেও উপায় অকণমান ভৰিটো কচাই দিয়াছো মই ইয়াতে বহো 4টামান ষ্টেচনৰ পাছত মই নামি যাম ল'ৰাটোৱে একো কৰিবলৈ পোৱাই নাই মাক বাপেকে কৈছে হয় ভৰি মেল মানে মানুহজনক ইনডাইৰেক্টলি বুজাইছে যে তই ইয়াত বহিব নোৱাৰ মানুহজন ভদ্ৰ গতিকে ব্ৰিফকেছটো এনেকৈ লৈ ৰেলিংডালত ধৰি থিয় হৈ আছে ট্ৰেইন যোৱা আৰম্ভ কৰিছে এই কণমানি ল'ৰাটোৱে সৰু ল'ৰা 7 বছৰমান বয়স এই চিপছৰ পেকেট দুটামান লৈ গৈছিল ভাবিলে যে ট্ৰেইনত উঠি ইয়াত খাম মাক বাপেকে সৰু এটা শিক্ষা দিছে যে শুই খাব নাপায় আমাৰ সমাজত বহুত নাপায় চলে ইয়ক কষ্ট উপদেশ বহুত দিয়ে সেইটো কৰিব নাপায় সেইটো কৰিব নাপায় আইসকলক বহু জেগাত আমি দেখো আগবাঢ়িব নিদিয়ে পাঠত বহিব নাপায় আকৌ ল'ৰা ছোৱালীক গীতা পাঠ কৰিব নিদিয়ে কিয় চকু এইবিলাক অন্ধ হৈ যাব সন্ন্যাসী হৈ গুচি যাব সন্ন্যাসী হ'ব বোলে গীতা পঢ়িলে মই বোলো যিজনে কৈছিল গীতা তেওঁ 16,108 গৰাকী পত্নী ভগৱান কৃষ্ণ আৰু যোনে শুনিছিল অৰ্জুন তেওঁ কম নহয় 4-5 গৰাকী তেওঁৰ আছে আৰু শুনাৰ পাছত তেওঁ কৰ্তব্য কৰ্ম কৰিছে তেওঁ নিজৰ ক্ষত্ৰিয় ধৰ্ম পালন কৰিছে নিজৰ কৰ্তব্য কৰ্ম কৰিছে কিন্তু আমাৰ বিশ্বাস যে এয়া কৰিব নিদিয়ে মাজতে তেজপুৰ 5 নৈ ওচৰত ৰৌমাৰী বুলি জেগা এটা এজন ল'ৰাই আমাৰ পৰা ভাগৱত মোবাইলত হয়তো শুনিছে মই কাইকভাৱে দেখা পোৱা নাই আৰু তেওঁ গম পালে যে ভাগৱত সদায় যদি ঘৰত অধ্যয়ন কৰে তেতিয়াহ'লে ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয় সৰিয়হৰ খেতি কৰি পেলাই বহুত সৰিয়হ পালে আন বস্তুৰ লগতে ভাগৱতে ভাগ লৈ আহে এতিয়া বাপেকে ভাগৱতখন ঘৰত সোমাব নিদিয়ে কৈছে ভাগৱত সোমাব নোৱাৰা কিয় পাপ লাগিব ল'ৰাটোৱে কান্দি কান্দি আমালৈ ফোন কৰিছে আমি বোলো ঠিক আছে দেউতাকে দিয়া আৰু আমি বাপেকক পিছত যেতিয়া বুজাই দিলোঁ
ভাগৱতৰ বিষয়ে পদ্মপুৰাণত কৈছে তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণত পথত দৰ্শনত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোকত লিখিছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। ইয়াক যদি কোনোবাই সেৱা কৰে সেৱাৰ দ্বাৰা, শ্ৰৱণ কৰিছে শ্ৰৱণৰ দ্বাৰা, পাঠ কৰিছে পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহলে যদি শ্ৰদ্ধা সহকাৰে কোনোবাই দৰ্শন মাত্ৰ কৰিছে তেতিয়াও তেওঁ সমস্ত পাপ নাশ হ'ব বুলি ব্যাসদেৱে লিখিছে। আৰু সেই ভাগৱতখন ঘৰত সোমাব নিদিয়ে, এয়া আমাৰ বিশ্বাস। আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে আমাৰ আগত বেলেগ গাড়ী থাকিলে আগেদি যদি মেকুৰী পাৰ হয় তে গাড়ী ৰখাই দিয়ে। কি হ'ল? মেকুৰী পাৰ হ'ল, কি হ'ব এতিয়া? এই যাব নোৱাৰি আৰু পুৰণ চিন মাৰিলে হাৱাতে ধু ধু থা থা কৰে, তথাপিও সাহস নকৰে। গ্লাছ খুলি আমাক কয় যে আগবাঢ়ক। কি হ'ল? মেকুৰী। কি হ'ব মেকুৰী পাৰ হ'লে? যাত্ৰা ভংগ হৈ গ'ল। কিয়? আৰু কীৰ্তনত কি পঢ়ি আছে সদায়? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু পঢ়ি আছো কুকুৰৰ শৃগালৰ গৰ্দৰ ভৰ আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। পঢ়ি আছো সেয়া। কুকুৰ শিয়াল গাধ চবৰে আত্মা ৰাম, কেৱল মেকুৰীটো বাদ দি। সেইটো আমাৰ ধাৰণা, অন্ধবিশ্বাস। এই ল'ৰাটোক কিন্তু কৈছিল সৰুৰে পৰা শুই শুই খাব নাপায়। এইটোত কিন্তু অকণমান বিজ্ঞানজনিত কাৰণ আছে। কাৰণ আমাৰ এই শ্বাসনলী আৰু খাদ্যনলী দুডাল ইয়াত লগ আহিছে এনেকৈ। খৰধৰকে কেতিয়াবা কিবা খালে চৰচৰনি আহে, কাহ আহে, সেইকাৰণে ধীৰে স্থিৰে খাবলৈ দিয়ে। আৰু ল'ৰাটোক মাক বাপেকে সেইকাৰণে শিকাইছিল যে শুই শুই খাব নাপায়। কিন্তু সি কিমান সময় ধৈৰ্য ধৰিব? মানুহটো লৰচৰ নোহোৱা হ'ল, আৰু সি যদি বহি খাবলৈ ধৰে মানুহজন তাত বহি যাব। এতিয়া উপায়ন্তৰ হৈ ভাবিলে শুই শুয়ে খাওঁ আৰু কিমান ধৈৰ্য ধৰিম। দুটুকুৰামান খাওঁতে তাৰ ডিঙিত লাগিল আৰু চৰচৰনি আহিবলৈ ধৰিলে। ল'ৰাটোৰ এজমেটিক ট্ৰাবুল আছিল, হাঁপানী বেমাৰ। যেতিয়া কাঢ়িবলৈ ধৰিলে চৰচৰনি আহিল, তাৰ শ্বাসনলীডাল ফুলি গ'ল, ঘেৰ ঘেৰনি আহিলে, আৰু এতিয়া উশাহ ল'বলৈ টান পাইছে। টেম্পাৰেচাৰ বাঢ়ি গ'ল। মাক বাপেকৰ অৱস্থা নাই, ট্ৰেইন দ্ৰুতগতিত গৈ আছে, ল'ৰাটো উশাহ ল'ব পৰা নাই, বিৰাট কষ্ট পাইছে, জ্বৰ উঠি গোটেই টেম্পাৰেচাৰ ঘামি জামি গৈছে। এই মানুহটোৱে চব চাই আছিল। শেষত লাহেকৈ ব্ৰিফকেছটো নমালে আৰু খুলি পেলাই ষ্টেথিস্কোপডাল লগাই তাক চেক আপ কৰিলে আৰু হাতত এটা বেজি দিলে। 10 মিনিটৰ ভিতৰত সৰু ল'ৰাটোৱে উশাহ ল'ব পৰা হৈছে, নৰ্মেল হৈছে। এতিয়া মাক বাপেকে কৈছে উপায় ভৰিটো কোচা, আৰু তেওঁক কৈছে আহক বহক। কিয়? 10 মিনিটৰ আগত যিজন মানুহ বহে বুলি মাক বাপেকে কোৰাছ কৰি কৈছিল ভৰি মেল ভৰি মেল, সেই মাক বাপেকৰ 10 মিনিটৰ ভিতৰত দৃষ্টিকোণ সলনি হৈ গ'ল। কাৰণ এটাই, আগলৈকে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰতে গম পালে তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়, কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত আমাৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে। গতিকে তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ দোষ খাই গ'ল আৰু নিজৰ ৰিজাৰ্ভ চিটত বহিবৰ কাৰণে স্থান দিলে। ঠিক তেনেকৈ অজস্ৰ গ্ৰন্থৰ ভিতৰত যিখন গ্ৰন্থৰ মাহাত্ম্য গম পাব, সেই তাৰ পাছত সেইখন গ্ৰন্থ যেতিয়া হৃদয় আসনত আপোনালোকে স্থান দিব, এইখন গ্ৰন্থ শুনাৰ আনন্দই সুকীয়া হ'ব। ভাগৱতত এনেকুৱা কি আছে? ব্যাসদেৱে কৈছে যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়ে। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তাহলে 3টা বস্তুৰ আগমন ঘটে বুলি কৈছে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে শ্ৰোতাৰ হৃদয়ত, আপোনালোক সমস্তৰে হৃদয়ত ভক্তি, জ্ঞান আৰু বৈৰাগ্য স্থান ল'লে। যিমান আজি ভাগৱত শুনিব সিমান আপোনালোকৰ হৃদয়ত ভক্তি, জ্ঞান আৰু বৈৰাগ্য তৰুণ হৈ গৈ থাকিব। কিন্তু ইয়াত থকালৈকেতো চব ঠিক আছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত, গেট পাৰ হোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি হৃদয়ত ধাৰণ কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য ৩য় অধ্যায় 29 নম্বৰ শ্লোক। যিখন ঘৰত সদায় ভাগৱতৰ চৰ্চা হয়, ভাগৱত 2 ধৰণে পাৰি। আমাক বহুতে প্ৰশ্ন কৰে আইসকলে ভাগৱত পাঠ কৰিব নাপায়। আমাৰ
লজিক ক্লিয়াৰ ভাগৱত পাঠ কৰাৰ দুটা নিয়ম আছে এটা হৈছে চৈতন্য কৰি পাঠ কৰা আপুনি গুৰুগৃহত আপুনি গোসাঁই ঘৰ বুলি কৈছে গুৰুগৃহ বুলি কৈছে থাপনাৰ ওচৰত কৈছে যিয়ে নকওক তাৰ ওচৰত যদি ভাগৱত ভাগ ৰাখিছে য'ত আপুনি চাকি বন্তি জ্বলাব গৈছে তেতিয়া নীতি নিয়ম মতে ভাগৱত পাঠ কৰক এইটো চৈতন্য কৰি কিন্তু আপুনি গ্ৰন্থ আকাৰেও পঢ়িব পাৰে আপোনাৰ পঢ়া টেবুলত যদি কিতাপ ৰাখিছে কীৰ্তন ৰাখিছে দশম ৰাখিছে আপুনি যদি ভাগৱত ৰাখিছে আপুনি যিকোনো সময়ত পঢ়িব পাৰে জানিবৰ কাৰণে এজনী ছোৱালী যদি মাষ্টাৰ ডিগ্ৰীত আছে তেওঁ যদি সেকেন্ড ল্যাঙ্গুৱেজত ভাগৱত গীতা বা কীৰ্তন এনেকুৱা যদি গ্ৰন্থৰ প্ৰয়োজন হয় আৰু পৰীক্ষাৰ সময়ত যদি তেওঁ নোৱাৰা হয় তেতিয়া সেই সময়ত তেওঁ পঢ়িবনে নাই সিলেবাসৰ গ্ৰন্থ হিচাপে পঢ়িব লাগিব এইটো লজিক কিন্তু আপুনি যেতিয়া চৈতন্য কৰি পেলাই পঢ়িব তেতিয়া আপুনি তাৰ ওচৰলৈ যাব পাৰেনে নাই এই অসুচিতাৰ কথা কোনজনে নাজানে আমাৰ যেতিয়া কাৰোবাৰ ঘৰত কোনোবা এজনৰ ব্যক্তিৰ মৃত্যু হয় বা পৰিয়ালত কাৰোবাৰ মৃত্যু হয় যেতিয়া সেই পৰিয়ালটো যেতিয়া অসুচিতাত থাকে তেতিয়া তেওঁলোকে নিজে অনুভৱ কৰে যে মই গুৰুগৃহত সোমাব পাৰিম নে নোৱাৰিম ঠিক তেনেকৈ আইসকলকো যদি বুজাই দিয়ে এই সময়ত আপোনালোকে নোৱাৰে আৰু এইটো সময়ত আপোনালোকে পাৰিব সেইটো তেওঁলোকে তাৰ পিছত জানি লোৱাৰ পিছত যোৱাত আপত্তি কি কিন্তু নাই বুজাই নিদিয়ে ভয় খুৱাই দিব ভয় খুৱাই দিয়াৰ কাৰণে আমাৰ এইটো গতি হৈছে যেতিয়ালৈকে আমি অধ্যয়ন নকৰিম এনেকে 2 ঘণ্টাৰ সময়ত আমি কি কৰিম ধ্ৰুৱৰ চৰিত্ৰ অকণমান আলোচনা কৰিম কিন্তু আপুনি ভাগৱত এখন সাগৰ বুলি কৈছে শ্ৰীমদ ভাগৱতৰ নৱম সাগৰ 2 ঘণ্টাত আপুনি সাগৰৰ এটা কোণত কোনোবা এটা জেগাত অকণমান থেপথেপাই আমি স্নান কৰিব পাৰিম গাটো তিয়াব পাৰিম কিন্তু গভীৰতালৈ সোমাবলৈ হ'লে প্ৰত্যেকজন ব্যক্তিয়ে ঘৰত ভাগৱত অধ্যয়ন কৰিব লাগিব আৰু সেইকাৰণে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে গুৰুজনা যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যেতিয়া শেষবাৰ কোচবিহাৰলৈ গৈছে মহাপুৰুষ মাধৱদেৱক উত্তৰাধিকাৰী পাতিলে মাধৱ পুৰুষে কৈছিল হে গুৰুজনা আপুনি থাকোঁতে এখন হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত ইমানবিলাক বাধা আৰু যদি আপুনি নাথাকে তেতিয়া মই অকলে কি কৰিম গুৰুজনে কৈছিল বৰাকো কিয় ভাবিছা মই নাথাকিম বুলি তে আপুনিতো যিটো ইংগিত দিছে মোক গোটেই উত্তৰাধিকাৰী পাতিলে আপুনি যাবলৈ ওলাইছে তাৰ বোলে আপুনি ঘূৰি নাহে আপুনি বৈকুণ্ঠ ধামলৈ যাব বৰাকো তুমি ভুল কৰিছা মই থাকিম ইয়াত ক'ত আৰু তেতিয়া কৈছিল শুনিও মাধৱ মূৰ থাকিবাৰ স্থান কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান কীৰ্তন দশম পুথি থাকয় যথা জানিবা মাধৱ মই থাকো সাক্ষাৎ যিজন নিপুণে গুৰু আমাক বোলয় কীৰ্তনতে দশমতে আমাক দেখয় আৰু ইয়াতো ক্ষান্ত নাথাকি বৰাৰ পোক কৈছে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা এতিয়া ইণ্টাৰেষ্টিং কথাটো বুঝক ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি কীৰ্তন দশম মহাপুৰুষ শংকৰদেৱৰ বাংময় মূৰ্তি ঘোষা ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি এতিয়া আমি কি কেৱল তাক কাপোৰ মেৰিয়াই পেলাই থৈ এজেগাত ধূপ ধূনা জ্বলাই থাকিলে হ'ব নি সেইটোৰ কাৰণে কৈছে নি নাই কোৱা বাংময় মূৰ্তি বাণী ৰূপে আছে শব্দ ৰূপে আছে আপুনি সেই শব্দখিনি পঢ়ক শ্ৰৱণ কৰক ভগতৰ লগত ইয়াৰ তত্ত্ববিলাক বুজক যদি কৃষ্ণক জানিব বিচাৰিছে তেতিয়াহ'লে ভাগৱত অধ্যয়ন কৰিব লাগিব আজি বহু লোকে পদবীৰ লোভত যিকোনো অনুষ্ঠানত বিষয় পাবৰ লোভত ইলিগেল কৰা দেখা যায় লবি সিস্টেম কৰা দেখা যায় অথচ ভগৱান কৃষ্ণই মথুৰাত কংসক বধ কৰাৰ পাছত নিজে য'ত ৰজা হ'ব পাৰিলেহেঁতেন নিজে ৰজা নহয় উগ্ৰসেনক কাৰাগাৰৰ পৰা আনি ৰাজসিংহাসনত বহুৱাই কৈছে যে তুমি এখন ৰাজ্যৰ ৰজা মই তোমাৰ সেৱক জৰাসন্ধক ভীমৰ হতুৱাই মৰাই মাগধৰ ৰজা হ'ব পাৰিলেহেঁতেন কিন্তু নাই হোৱা পিতেক সহদেৱক ৰজা পাতি সেইখন দেশৰ ৰজা পাতি থৈ আহিছে আৰু সেইজন কৃষ্ণক আমি ইষ্ট হিচাপে মানি আমি বিষয়ৰ কাৰণে যদি লবি কৰোঁ যদি 2 নম্বৰী কৰোঁ তেতিয়াহ'লে কৃষ্ণৰ আদৰ্শ ক'ত মানিছো আমি সেইকাৰণে অধ্যয়ন কৰক যদি গুৰুজনাক জানিব বিচাৰিছে গুৰুজনাৰ যদি আদৰ্শ ল'ব বিচাৰিছে পৃথিৱীত এনেকুৱা আদৰ্শ কোনো দাঙি ধৰিব পৰা নাই যিজনে অকল মানুহক বাদ দিয়ক
কুকুৰ শৃগালৰ পৰা বুলি সমস্ত প্ৰাণীক বিষ্ণুময় জ্ঞান কৰি সকলোকে আদৰ কৰাৰ কথা কৈছে। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আৰু তাৰ পাছত কৈছে বিশেষত মনুষ্যগণক যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদায় মান্য কৰে। কুকুৰৰ শৃগালৰ গৰ্দত ভৰো আত্মাৰাম জানিয়ে সবাকো পৰি কৰিবা প্ৰণাম। কীট পতংগৰ পৰা পোক পক্ষীৰ পৰা সমস্ত প্ৰাণীক আদৰ কৰিবলৈ শিকোৱা এটা ধৰ্ম গুৰুজনে আমাক দি থৈ গৈছে। কিন্তু আমি দুৰ্ভগীয়া আচল তত্ত্বটো বুজিবই পৰা নাই, খোৱা কামোৰা লগাই আছো নীতি নিয়মত। তত্ত্বটো কিমান উদাৰ, আপুনি কাৰো প্ৰতি মনত বেয়া ভাৱ ৰাখিব নোৱাৰে। XYZ যোনে নহওক সকলো বিষ্ণুৰ অংশ, সকলোৰে প্ৰতি সমভাৱ, এইটো কৈছে। কিন্তু আমাৰ মনত আমি কেৱল নীতি নিয়মক লৈ পেলাই নিজে পাতিছো, নিজে ভাঙিছো আৰু তাক লৈ পেলাই ব্যস্ত হৈছো। গতিকে সমাজত খেলি মেলি ইমান লাগিছে, গুৰুজনাৰ আচল উদাৰতাৰ কথাটো আমি ধৰিবই পৰা নাই। মনত কপটতাবিলাক পুহি ৰাখিছো, মন শুদ্ধ কৰিব পৰা নাই। ভাগৱত সন্মুখত লৈ আছো, বেলেগৰ চৰ্চা কৰি আছো, কি লাভ হ'ব? এইকাৰণে ভাগৱত অধ্যয়ন কৰক। গুৰুজনাক জানিব বিচাৰিছে যদি কীৰ্তন দশম পঢ়ক, আৰু যদি মহাপুৰুষক জানিব বিচাৰিছে মাধৱদেৱেতো লিখি থৈ গৈছে, মই গুৰুজনাৰ পৰা যি লাভ কৰিলো, সমস্ত শাস্ত্ৰ মন্থন কৰি যি তত্ত্ব উদ্ধাৰ কৰিলো আৰু মোৰ আত্মজ্ঞানৰ দ্বাৰা যিখিনি উপলব্ধি কৰিলো, এই সমস্তখিনি মোৰ ঘোষাৰ মাজত থলো। এটা যদি ঘোষা কৰে আমি নপঢ়ো তেতিয়া কেনেকে গম পাম? সেইকাৰণে বাংময় মূৰ্তি বুলি কৈছে। যি কি নহওক ভাগৱতত সোমাও। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধই আছে, 335টা অধ্যায়, 5,96,000 শব্দ, 18,000 শ্লোক আছে ভাগৱতত, 10টা লক্ষণ আছে। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানো নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ ভাগৱতে কৈছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণ আৰম্ভ হৈছে। সৰ্গ মানে সৃষ্টি বুজায়। এই যে আমি কোটি কোটি ব্ৰহ্মাণ্ড গ্ৰহ নক্ষত্ৰ ইত্যাদি কৰি যিমান দেখা পাইছো, এয়া এখন ব্ৰহ্মাণ্ডৰ এটা অংশ মাত্ৰ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী বুলি নাম গাই থাকো। স্বজন কেনেকৈ হ'ল ইয়াৰ বিষয়ে তৃতীয় স্কন্ধত পাব। লক্ষণ দিছে সৰ্গ, সৰ্গ মানে সৃষ্টি, আদি সৃষ্টি। বিসৰ্গ চতুৰ্থ স্কন্ধ, যি আজি আমি অধ্যয়ন কৰিম, ব্ৰহ্মাদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল, ছেকেণ্ডাৰী সৃষ্টি। পঞ্চম স্কন্ধ হৈছে স্থান, ভূগোল আৰু খগোলৰ বিষয়ে। খগ আকাশক বুজায়। গ্ৰহ নক্ষত্ৰৰ বিষয়ে জানিবলৈ বা বিভিন্ন স্থানৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ। ষষ্ঠ স্কন্ধ পোষণ, এই কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱ জন্তু আছে, যিমান প্ৰাণী আছে, এই সমস্ত প্ৰাণীক কি ধৰণে পোষণ কৰিছে জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ। চিত্ৰকেতু উপাখ্যান, বৃত্তাসুৰ বধ, অজামিল উপাখ্যান, বিভিন্ন সুন্দৰ সুন্দৰ কথাৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ উতি, উতি মানে বাসনা। আমাৰ 3 ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা, মানৱীয় বাসনা। 15টা অধ্যায়ত 5টা অধ্যায়ত 3টা বৰ্ণনা কৰিছে সংস্কৃত ভাগৱতত। দৈবিক বাসনা, মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয়, তাৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। আসুৰিক বাসনা, মহন্তৰ কোপত, ভকতৰ ক্ৰোধত আসুৰিক বাসনাৰ সৃষ্টি হয়, উদ্ভৱ হয়, তাৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে। কেনেকৈ 4 সিদ্ধই বৈকুণ্ঠৰ দ্বাৰপাল জয় বিজয়ক কোপত বা ক্ৰোধত কেনেকৈ সাপ দিলে, অসুৰ জন্ম কিয় পাবলগীয়া হ'ল, সুন্দৰ সুন্দৰ বৰ্ণনা কৰিছে। মানৱীয় বাসনাৰ কাৰণে 5টা অধ্যায়ত বৰ্ণাশ্ৰম ধৰ্মৰ কথা আলোচনা কৰিছে সংস্কৃত ভাগৱতত, কিন্তু অসমীয়ালৈ অনুবাদ কৰা নাই। কিয়? কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ প্ৰয়োজন নাই। মহাপুৰুষ মাধৱদেৱে কৈছে, নহো জানা আমি 4 জাতি, 4 আশ্ৰমী নহো আতি। তে আমি কোন? দাসৰ দাস, তাৰ দাস হৈলো আমি। আমাৰ এটাই জাতি, আমি হৈছো দাস, তুমি হৈছা স্বামী, বছ, তাৰ বাহিৰে বেলেগ নাই। এইকাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ অনুবাদ অসমীয়া ভাগৱতত আপোনালোকে নাপাব, ইয়াত নাই কৰা। অষ্টম স্কন্ধ মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিব বিচাৰিলে
অষ্টম স্কন্ধ অধ্যয়ন কৰিব। নৱম স্কন্ধ ঈশানু, ঈশ্বৰৰ অনুৰাগী বৈষ্ণৱসকলৰ বিষয়ে, চন্দ্ৰবংশ সূৰ্যবংশ ৰজা মহাৰাজাৰ বিষয়ে জানিবলৈ নৱম স্কন্ধ ৰাজবংশাৱলী অধ্যয়ন কৰিব লাগিব। দশম নিৰোধ, যিজন প্ৰভু ভগৱন্তই প্ৰলয়ৰ সময়ত সমস্ত জীৱ নিজৰ উদৰত অৱৰুদ্ধ কৰি ৰাখে, সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন ধৰণৰ লীলা দশমত পাব। 90টা অধ্যায় আছে। ইয়াক অনুবাদ কৰোঁতে 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। আদি চোৱা গুৰুজনে অনুবাদ কৰিছে আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, যাক আমি দশম বুলি কওঁ। একাদশ স্কন্ধ লক্ষণ হৈছে মুক্তি। জীৱই মুক্তি কিয় বিচাৰে, কেনেকৈ পাব, ইয়াৰ বিষয়ে সুন্দৰ সুন্দৰ আখ্যান দিছে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, বৰ সুন্দৰ সুন্দৰ কাহিনীৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰিছে। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়, আশ্ৰয় শৰণ। জীৱই শৰণ ক'ত ল'ব তাৰ বিষয়ে দ্বাদশ স্কন্ধ। আৰু ব্যাসদেৱে কৈছে, ভাগৱতত যদিও মই 10টা লক্ষণ বৰ্ণনা কৰিছো, মূল উদ্দেশ্য এটা, আশ্ৰয়। দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10-2 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। দশম লক্ষণটো আশ্ৰয়টো শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। ভাগৱত আগবাঢ়িছে নৈমিষাৰণ্যত এনেকৈ, পৰিৱেশ নৈমিষাৰণ্যৰে। বৰ্তমান নৈমিষাৰণ্য উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা 50 কিলোমিটাৰমান দূৰত আছে নৈমিষাৰণ্য। নৈমিষ শব্দটো নিমিষৰ পৰা আহিছে। নিমিষ মানে চকুৰ এটা পলক। চকুটো জপাওঁতে যিখন সময় লাগে তাক নিমিষ বুলি কয়। আমাৰ প্ৰায় কথা বতৰাত মানুহে এইটো ব্যৱহাৰ কৰে, নিমিষতে চব শেষ হৈ গ'ল। নিমিষ এই শব্দটো মানে খুব কম সময়, সময়ৰ এটা যোগ একেবাৰে কম, চকুটো জপাওঁতে যিকোনো সময় লাগে। নৈমিষাৰণ্য, নৈমিষাৰণ্যত 28,000 ঋষিমুনি একত্ৰিত হৈছে আৰু ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰশ্ৰৱা সূতক বাখ্যাৰ এখনত বহুৱাই দিছে। এই 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল সৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে সৌনক। সৌনকে প্ৰশ্ন কৰিছে, সূতমুনিয়ে উত্তৰ দিছে, এয়াই হৈছে ভাগৱত। কাৰ কাৰ কথা ক'লে ইয়াত? সূতমুনিয়ে সৌনকাদিক কৈছে। প্ৰথম ব্ৰহ্মা নাৰদৰ মাজত যি হৈছে, পৰীক্ষিত সুখদেৱৰ মাজত যি হৈছে, বিদুৰ মৈত্ৰৰ মাজত যি কথা বতৰা হৈছে, এই সমস্তখিনি সুন্দৰভাৱে দাঙি ধৰিছে। নিমি নৱসিদ্ধৰ মাজত যি হৈছে, আৰু সেয়াই কথোপকথন গোটেইখিনি মিলাই ভাগৱত ভাগ আমি পাইছো। সৌনকৰ মূল প্ৰশ্ন, এই 28,000 ঋষিয়ে কলিযুগৰ ভয়াৱহতাৰ কথা গম পায়। কলিযুগৰ মানুহৰ কল্যাণ সাধনৰ অৰ্থে 1000 বছৰ যজ্ঞ কৰিছিল। 1000 বছৰ জোৰা এটা যজ্ঞ, কিন্তু তেওঁলোকে যজ্ঞটোৰ পৰা কোনো ফল নাপালে। তেতিয়া সূতমুনিক বাখ্যাৰ এখনত বহুৱাই সৌনকে স্বীকাৰ কৰিছে, সৌনক বদতি শুনা সূত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোম ধূম্ৰে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না। সূতমুনি কৈছে, পৰম পাতকী কলিযুগ আহিছে বুলি গম পাই 1000 বছৰ জোৰা যজ্ঞ কৰিলো। যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল, কিন্তু আমি তাৰ পৰা একো ফল নাপালো। সেইকাৰণে প্ৰশ্ন আগবঢ়াই দিলে, তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতাৰ্যত বিনিশ্চিতম পুংসম একান্তত শ্ৰেয় তদ না সংশিত তোমাৰ হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱত। সৌনকে কৈছে, হে সূতমুনি, মোক এটা কথাই খালি কোৱা, কলিযুগৰ মানুহে পৰম কল্যাণ সাধন কৰিব পৰা বা পৰম আনন্দ লাভ কৰিব পৰা বা পৰম গতি পাব পৰা যদি কিবা শ্ৰেষ্ঠ কৰ্ম আছে, সেইটো কি মোক কোৱা। ভাগৱতৰ মূল প্ৰশ্ন সেইটোৱে। পুংসাম একান্তত শ্ৰেয়, মানুহৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি, যিটো কৰিলে তেওঁলোকে পৰম শান্তি, পৰম কল্যাণ, পৰম আনন্দ, পৰম গতি লাভ কৰিব পাৰিব।
কিন্তু উত্তৰ দিয়াৰ আগত তেওঁলোকে কৈছে মই আপোনাক উত্তৰ দিয়াৰ আগত দুটামান খালি কথা কম কি এক নম্বৰ কথা কলি যুগৰ মানুহৰ প্ৰত্যেকটো কৰ্ম কৰাৰ সামৰ্থ্য নাই কিয় যদি খুটমুনিয়ে ক'লেহেঁতেন যে পৰম গতি লাভ কৰিব যদি কোনোবাই বিচাৰিছে ভগৱানক পাব যদি বিচাৰিছে তেতিয়াহ'লে কলি যুগৰ মানুহে হাজাৰ বছৰ তপস্যা কৰে এতিয়া কলি যুগত এনেকুৱা কোন মানুহ আছে যোনজনে হাজাৰ বছৰ তপস্যা কৰিব পাৰিব কোনোবা আছে নেকি পৰা নোৱাৰে কিয় নোৱাৰে প্ৰায়েণ অল্পায়ুষ সভ্য কলবস্মিন যুগে জনা মন্দ সুমন্দ মতয় মন্দিয় ভাগ্যহী উপদ্ৰতা 1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত তেওঁলোকে কৈছে হে খুটমুনি কলি যুগৰ মানুহৰ আয়ুস কম নম্বৰ 1 বুদ্ধিহীন ভাগ্যহীন 8টা বস্তু কলি যুগত হ্ৰাস পাব ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন রাজন নাংসতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ স্কন্ধ দ্বিতীয় অধ্যায় প্রথম শ্লোক ভাগবত ধর্ম সত্য শৌচ মানে পবিত্রতা ক্ষমা দয়া আয়ুষ বল স্মৃতি 8টা বস্তু কলি যুগৰ মানুহৰ হ্ৰাস পাব তেওঁলোকে কৈছে কলি যুগৰ মানুহৰ আয়ুষ কম 1 নম্বৰ বুদ্ধিহীন 2 নম্বৰ ভাগ্যহীন গতিকে যিটো উপায় দিবা সহজ আৰু সুলভ দিবা যাতে সবে কৰিব পাৰে লগতে এটা কথা কৈছে এটো নাভাবিবা যে আমি একেবাৰে নজনাকে আহিছো আৰু তুমি যি কবা সব মানি লও এটো নহয় 28 সহস্ৰাধিক বেদত প্ৰধান সব বেদজ্ঞ একাৰণে তেওঁলোকে কৈছে আমাৰ সমস্যাটো বুজি লোৱা শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে যিটোৰ কাৰণে আজি সমাজত আমাৰ খেলি মেলি লাগিছে মই কাৰণে কোনো মানুহৰ প্ৰতি মোৰ দ্বেষ ভাৱ নাথাকে মানুহৰ একো ভুল নাই শাস্ত্ৰত বহুত খেলি মেলি কৰি থৈছে আৰু এই প্ৰশ্নটো আজিৰ পৰা 5,500 বছৰ আগতে তেওঁলোকে খুটমুনিক আগবঢ়াই থৈছে কিন্তু আমি ভাগৱতখন পঢ়িলে হ'ল তেওঁলোকে কৈছে ভূৰিনি ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ ইয়াত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোক ভাগৱত তেওঁলোকে কৈছে হে খুটমুনি শাস্ত্ৰ বহুত আছে শ্ৰোতব্যানি বিভাগস আৰু ভূৰিনি ভূৰি কৰ্মাণি প্ৰত্যেকতে বিভিন্ন কৰ্মৰ কথা কৈছে কোনোবা শাস্ত্ৰই কৈছে পৰম গতি যদি লাভ কৰিব বিচাৰিছে যাক যজ্ঞ পূজা পাতল কৰা যিসকলে সেইখন শাস্ত্ৰ অধ্যয়ন কৰিছে তেওঁলোকে যাক যজ্ঞকে মূল বুলি ভাবিলে কোনোবাত কৈছে না জপ তপ তীৰ্থ কৰা এনে তুমি নাপাবা সেইকাৰণে কোনোবা তীৰ্থ কৰিব কৈছে কোনোবা জপ কৰি আছে কোনোবাত লিখি দিলে না দান দক্ষিণা কৰিব লাগিব যে তেওঁলোকে দান দিয়ে পাৰিম বুলি ভাবিছে বিভিন্ন মত দিলে যাৰ কাৰণে আমাৰ মনবিলাক খেলি মেলি হৈ গ'ল এইকাৰণে তেওঁলোকে ক'লে তুমি যিহেতু শাস্ত্ৰজ্ঞ সেইকাৰণে আমাক এটা কাম কৰা সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো উদ্ধাৰ কৰি কোৱা যে কলি যুগৰ মানুহে এনেকুৱা সহজ আৰু সুলভ সুগম কি উপায় আছে যিটো কাম কৰিলে আত্মাই সদ্গতি পাব পাৰে পৰম আনন্দ লাভ কৰিব পাৰে পৰম শান্তি লাভ কৰিব পাৰে তেতিয়া খুটমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে তেওঁ প্ৰথমে ক্লিয়াৰ কৰিলে সবে পুংসাম পরধর্ম যত ভক্তির অভুক্ষজে অহেতুকি অপ্রতিহত যেন আত্মা সম্প্রসিদ্ধতি 1:2:6 প্রথম স্কন্ধ দ্বিতীয় অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত খুটমুনিয়ে কৈছে এই সৌনক আদি ঋষি সমস্ত কলি যুগৰ মানুহৰ পৰম ধৰ্ম এটাই এটো হৈছে কৃষ্ণত একান্ত ভক্তি কিন্তু শর্ত দুটা দিলে সমস্যাটো তাত কৰি দিলে শর্ত দুটা কি অহেতুকি অপ্রতিহত অহেতুকি মানে কৈছে কৃষ্ণত ভক্তি কৰা কিন্তু হেতু থাকিব নোৱাৰিব মানে নিষ্কাম ভাৱে এতিয়া আমাৰ যিমান কৃষ্ণ ভক্ত আছে নিষ্কাম ভাৱে কোনজনে কৰে চকু মুদি লৈ আৰু প্ৰভু অমুকটো দিয়া তমুকটো দিয়া লাগিয়ে যাও হে আৰু আজিকালি বহুত সিস্টেম ওলাইছে নহয় ল'ৰাটোৱে যাতে ফাৰ্ষ্ট ডিভিজন যায় প্ৰভু নামঘৰৰ কোঁফালৰ বাৰাণ্ডাৰ টিংখিনি মই দিম ঘোষ হে মোৰ ল'ৰাটোৱে যদি চাকৰিটো পাই যায় আৰু প্ৰভু বাট চোৱাৰ কাৰণে 1 লাখ টকা দিম ঘোষ হে এইবিলাক ঘোষ ভগৱানকো ঘোষ দিবলৈ এৰালে এবাৰ এটা ল'ৰাই কৈছে প্ৰভু পকেট খৰচ একেবাৰে নাই টকা 100 যেন তেন দিয়া
50% তোমাৰ নামত ক'ৰবাত দাম দি দিম 100 টকা দিয়া তুমি পকেট খৰচ আৰু তোমাৰ নামতে ক'ৰবাত মই 50% দিম তাৰমানে 50 টকা ক'ৰবাত দাম দিব অলপ দূৰ যোৱাৰ পাছত বাটত ধুনীয়া 50 টকীয়া নোট এখন পালে এই নোটখন পাই পেলাই ওপৰলৈ চাই কৈছে বা প্ৰভু তোমাকো মানিছো দেই তোমাৰ কমিশ্যনটো আগতে ৰাখিলা মোক মোৰটোহে দিছা এনেকুৱা মানুহ কি কৰিব ঘোষ দিবলৈ ভগৱানকো নাই আৰু ভাগৱতে কৈছে নিষ্কামভাৱে আহা অহেতুকীভাৱে আহিব দিছে দ্বিতীয়ত কৈছে অপ্ৰতিহত নিৰন্তৰভাৱে অধ্যায়ৰ শেষত আমি প্ৰত্যেকে গাওঁ নিৰন্তৰে ডাকি বোলা ৰাম ৰাম নিৰন্তৰে ডাকি বোলা হৰি হৰি নিৰন্তৰ শব্দ মানে অন্তৰবিহীন কিন্তু আমাৰ নিষ্কামভাৱে কোন যাব পাৰিছো কোনো যাব পৰা সব মনত একোটা ভাৱ আছে সেইকাৰণে কৃষ্ণত একান্ত ভক্তি কৰক কিন্তু চেষ্টা কৰক মই নিষ্কামভাৱে কৰিম যি কৰিব তেওঁ কৰিব মোক যেনেকৈ চলাব বিচাৰে তেওঁ চলাব সমস্ত সমৰ্পণ কৰাটোৱে হৈছে আশ্ৰয় সমস্ত সাৰেণ্ডাৰ কৰি দিয়াটো টোটেল সাৰেণ্ডাৰ যি কয় সমস্ত সমৰ্পণে হৈছে শৰণ গতিকে যদি এইটো কৰিব পাৰিছো অন্তৰৰ পৰা যদি আমি নিজক সাৰেণ্ডাৰ কৰিব পাৰিছো যে তোমাৰ চৰণতে সকলো এৰি দিলো তোমাৰ যি ইচ্ছা চলাই দিয়া এইটো ভাৱ আনিব পাৰিলেহে কৃষ্ণত একান্ত ভক্তি কৰি আমি পৰম আনন্দ হৃদয়ত লাভ কৰিব পাৰিম যদি কোনোবাই অভ্যাস কৰে মই আপোনালোকক গেৰাণ্টি দিব পাৰোঁ আপোনালোকৰ হৃদয়ত যিটো আনন্দ অনুভৱ তেতিয়া হ'ব বাহ্যিক কোনো ধৰণৰ সংঘাতে এই আনন্দটো স্পৰ্শ কৰিব নোৱাৰে যেনেকুৱাই ধুমুহা নাহক বাহিৰত আপোনাৰ ভিতৰৰ আনন্দ স্পৰ্শ কৰিব নোৱাৰে ভিতৰত আপুনি এনি টাইম প্ৰফুল্লিত হৈ থাকিব বাহ্যিকত বহুত সংঘাত আহি আছে গৈ আছে ক'ত কৃষ্ণৰ জীৱনত কিমান সংঘাত জন্ম হৈছে তাকো জেলৰ ভিতৰত ৰাতাৰাত শান্তি পোৱা নাই ট্ৰেন্সফাৰ এটা জেগাৰ পৰা বেলেগ এটা তাকো 3 দিনৰ দিনা ঘটনা আহিলে কালকুট বিকষ্টক লৈ আহি গ'ল থাক মই থাক তাৰপিছত আহি গ'ল চক্ৰবাক অঘাসুৰ বকাসুৰ বৎসাসুৰ ইটোৰ পিছত সিটো খালি অসুৰৰ লগত যুদ্ধ কৰি থাকে তথাপিও মুখৰ হাঁহি কিন্তু কোনোদিন সেইটো দেখুৱাইছে আমাৰ জীৱনত আপোনাৰ মোৰ সংঘাত আছে কোনে কয় নাই আছে জীৱনটোত বহুত সংঘাত আহিব কিন্তু সংঘাতক আপুনি সন্মুখ হ'বৰ কাৰণে যদি আৰ্টটো যদি বুজি পায় যদি আপোনাৰ আশ্ৰয়টো যদি ঠিক হয় যে মোৰ লগত এনেকুৱা এজন আছে যিজন সৰ্বশক্তিমান তেওঁৰ ওপৰত কোনো নাই তেতিয়া ভয় কৰিবলৈ কিডাল আছে আহক যেনেকুৱা সংঘাত নহওক কিয় আপুনি য'ত আশ্ৰয় লৈছে যাৰ আপুনি তত্ত্বাৱধানত আছে সেইজন আশ্ৰয়ৰ তলত থকাৰ পাছত আপোনাৰ চিন্তা কৰিবলগীয়া কি আছে গতিকে সেই অভয়টো আহিব যি কি নহওক আমি এতিয়া ধ্ৰুৱ চৰিত্ৰত সোমাওঁ পদৰ লগে লগে যাম পদ আহিছে ধ্ৰুৱ কথা শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা বিদুৰে পুছিলা মৈত্ৰেয়ে কহিলা মনুৰ বংশ ব্যৱস্থা মই কৈছিলো আপোনালোকক যে সুতমুনিয়ে শৌনকক কেইবাজনৰ সংবাদ শুনাইছে যেনে শুকদেৱ আৰু পৰীক্ষিতৰ মাজত কি কথা বতৰা হৈছিল ব্ৰহ্মা নাৰদৰ মাজত কি হৈছে বিদুৰ মৈত্ৰৰ মাজত কি হৈছে এতিয়া ইয়াত বিদুৰ আৰু মৈত্ৰৰ মাজত যি কথা বতৰা হৈছিল এই কথাখিনি ইয়াত চলিছে ইয়াত কৈছে বিদুৰে পুছিলা মৈত্ৰেয়ে কহিলা কেতিয়া লগ পালে আগতে বুজক বিদুৰ কোন বিদুৰ পূৰ্বজন্মত ধৰ্মৰাজ আছিল যম মাণ্ডব্য বুলি এজন ঋষি আছিল মাণ্ডব্য ঋষি এবাৰ আশ্ৰমত বহি থাকোঁতে কেইটামান চোৰে ৰাজঘৰৰ বস্তু চুৰ কৰি তেওঁলোকক ধৰা পৰাৰ ভয়ত পিছে পিছে সৈন্যই খেদি আহিছে তেওঁলোক আগে আগে দৌৰিছে দেখা পালে চুৰ কৰোঁতে আৰু উপায়ন্তৰ হৈ আশ্ৰমঘৰত সোমাল য'ত মাণ্ডব্য নিজৰ কুটিৰত ধ্যানত মগ্ন হৈ আছিল আৰু তেওঁলোকে ৰাজকীয় যিখিনি বস্তু আনিছিল সেইখিনি আশ্ৰমত দেখাকৈ পেলাই তেওঁলোক পিছফালে গৈ জংঘলত লুকাই গ'ল সৈন্যকেইজনে আহি পেলাই এই সন্যাসীজনক ধ্যান মুদ্ৰাত বহি থকা দেখা পালে আৰু ভাবিলে ইয়ে বেটা চুৰ কৰি আনি এইবিলাক ভাত ধৰি আছে তেতিয়া তেওঁকে বন্দী কৰি ৰজাৰ ওচৰলৈ লৈ গ'ল আৰু ৰজাই তেওঁক শাস্তি দিলে কোচত দিয়াৰ দৰে ইয়াত গজালৰ খোজ দিলে সেইজন অতি সিদ্ধ পুৰুষ আছিল তেওঁ ধ্যানমগ্ন হৈ পেলাই চিন্তা কৰিলে আমি যিমানবিলাক জীৱনত সংঘাত পাওঁ প্ৰতিটো আমাৰ একোটা কৰ্মৰ ফল হয়তো এই জন্মৰ কৰ্মৰ ফল নহলে আগতে কৰি অহা কৰ্মৰ ফল এজন যেহেতু সিদ্ধ পুৰুষ আছিল তেওঁ
এই জন্মটো বাদ দিয়ক, আগৰ 100টা জন্ম চেক কৰিলে ধ্যানৰ মাজে যে মই এনেকৈ কি ভুল কৰিছিলো যাৰ কাৰণে কষ্টটো পাবলগীয়া হ'ল। 100টা জন্ম চেক কৰাৰ পাছতো তেওঁ একো গম নাপাল। তেতিয়া তেওঁ নিজৰ যোগৰ দ্বাৰা যম ৰজাৰ ওচৰত গ'ল। যম ৰজাক ক'লে যে মই যে আজি শাস্তি পাবলগীয়া হ'ল, মই জানো যে আমি যিমান আঘাত পাওঁ কষ্ট পাওঁ আমাৰ নিজৰ কৰ্মফল, কোনো মানুহক ৰজাক দোষ দি মোৰ লাভ নাই, তে মই কিহৰ কাৰণে কষ্ট পালো মোক বুজাই দিয়া। যমে লগে লগে চিত্ৰগুপ্তক মাতি আনি চালে আৰু ক'লে যে 101 নম্বৰৰ জন্মটোত যেতিয়া তুমি 5 বছৰৰ শিশু আছিলা তেতিয়া এটা জীয়া ধৰি তাৰ পিছফালে শলা ভৰাই উৰাই দিছিলা। সৰুতে আমিও কৰা মনত পৰে বাৰু, আজিকালি ল'ৰা ছোৱালী এইবিলাক গম নাপায়, জীয়া দেখিবলৈ নাপায়, নাইকিয়া হৈ গ'ল। কিছুমান বস্তু আজিকালি কিছুমান নাইকিয়া হৈ গ'ল। আগতে এটা আছিল এনেকুৱা নাচনী পক্ষী বুলি পাইছিলোঁ, পাখিকেইডাল ছিঙি পেলাই এনেকৈ থপথপাই থাকিলে ই নাচি থাকে। এতিয়া এইবিলাক নাই, এতিয়া মোবাইলৰ পৰা মানুহে শান্তি নাপায়, মানে সময়ো নাই, ইয়াতে গোটেই পৃথিৱী সোমাই থাকে। এই জীয়াটো যে ভৰাই শলা ভৰাই উৰাই দিছিল, যমে ক'লে যে তোমাৰ সেইটো দুখ হৈছিল। তেতিয়া মাণ্ডৱই ক'লে ঠিক আছে মই বুজি ল'লো বাৰু, মোৰ বাৰু সেইটো কষ্টৰ কাৰণে মই আঘাত পালোঁ, ঠিক আছে তোমাৰ বিচাৰ মই মানিছোঁ, কিন্তু মোৰ বয়স কিমান আছিল তেতিয়া? বোলে 5 বছৰ। 5 বছৰৰ ল'ৰা এটাই ভাল বেয়া শুদ্ধ অশুদ্ধ ধৰ্ম অধৰ্ম কিমানখিনি জানে, ভেদ কৰিব পাৰে নে নাই, বিবেক বুদ্ধি মেচিয়ৰ হয় নে সেই সময়ত? যম ৰজা নিমাত উত্তৰ কি দিব? 5 বছৰৰ বয়সৰ সন্তান। তেতিয়া মাণ্ডব্যই শাপ দিলে, যিহেতু তোমাৰ বিচাৰত গণ্ডগোল হৈ গ'ল, সেইকাৰণে তুমি নিজে মনুষ্য জন্ম লোৱা আৰু নিজে অনুভৱ কৰা যে মানুহৰ জন্মত কেতিয়াৰ পৰানো বুদ্ধি ভাল হয়, মেচিয়ৰ হয়, পাকৈত হয়, এই গোটেইখিনি তুমি তেতিয়া অনুভৱ কৰিব পাৰিবা। আৰু সেই যম ৰজাই আহি ব্যাসৰ ঔৰসত এগৰাকী দাসীৰ গৰ্ভত ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰ ভায়েক হিচাপে বিদুৰ হিচাপে জন্ম লয়। এই বিদুৰ কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত এদিন ধৃতৰাষ্ট্ৰই তেওঁক নিমন্ত্ৰণ কৰি আনিছিল আৰু আনি সুধিছিল যে ভাই মোক এটা প্ৰশ্নৰ উত্তৰ দিয়া। কি? মানুহবিলাকে কৈছে যুধিষ্ঠিৰক ৰাজপাট দিব লাগে, আৰু মোৰ মনে কেৱল দুৰ্যোধনক কয়, আৰু দুৰ্যোধনে মোৰ কথা নুশুনো বা তাক নিদিলে গোটেই খেলি মেলি হ'ব। এতিয়া মোৰ এজন ভাতৃ হিচাপে আৰু ধৰ্ম হিচাপে তুমি মোক কোৱা কি কৰিলে ভাল হ'ব? তেতিয়া বিদুৰে বৰ সুন্দৰ এটা উদাহৰণ দিছিল যে মহাৰাজ, যেতিয়া আমাৰ শৰীৰৰ কোনোবা অংগ যদি এনেকুৱা এটা বেমাৰৰ দ্বাৰা আক্ৰান্ত হয় যিটোৰ পৰা সৰ্ব শৰীৰ বিয়পি যোৱাত বা আক্ৰান্ত হোৱাৰ ভয় থাকে, তেতিয়া সেই অংগটো কাটি পেলাই দিয়াটোৱে শ্ৰেয় বা শাস্ত্ৰৰ সন্মত। যদি কোনোবা এটা পৰিয়ালৰ এজন মানুহৰ কাৰণে পৰিয়ালটো যদি বাৰে বাৰে অপমানিত হ'বলগীয়া হৈছে, অপবাদ পাবলগীয়া হৈছে, তেতিয়াহ'লে সেই ব্যক্তিজনক ত্যাগ কৰি দিয়াটো শাস্ত্ৰই তাক সন্মত দিছে। এনেকৈ উদাহৰণ দি বিদুৰে ক'লে যে তোমাৰ পুত্ৰ দুৰ্যোধন বৰ অহংকাৰী, 100টা সন্তানৰ যদি 99টা তুমি বচাব বিচাৰিছা তেতিয়াহ'লে দুৰ্যোধনক ত্যাগ কৰিব লাগিব। আৰু এই কথাটো কওঁতে দুৰ্যোধনে সোমাই আহি নিজ কৰ্ণৰ দ্বাৰা শুনিলে। শুনাৰ পাছত তেওঁ খং উঠিল আৰু ক'লে এইটো দাসীৰ পুত্ৰক ইয়াক কোনে মাতিছে, ইয়াক এতিয়াই বাহিৰ কৰ। এতিয়া বিদুৰে মনত বহুত আঘাত পালে, খুৰাকক তেনেকৈ কৈছে, সেইকাৰণে ক'লে তই বাহিৰ কৰিব নালাগে দে, মই নিজে যাম। আৰু তেওঁ যিহেতুকে ধৰ্ম নিজৰ প্ৰতীক এটা দেখুৱাইছে, গতিকে না কৌৰৱৰ পক্ষত থাকিল না পাণ্ডৱৰ পক্ষত, ধেনুখন নি দুৱাৰত ওলমাই থৈ তীৰ্থ ভ্ৰমণত গুচি গ'ল। এই বিদুৰ যেতিয়া কুৰুক্ষেত্ৰৰ পাছত আহে তেতিয়া ইতিমধ্যে ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ হৈছে। বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত দুজনক ভাগৱত ধৰ্ম কৈছিল, এজন হৈছে উদ্ধৱ, আনজন হৈছে মৈত্ৰেয়। আৰু সেই সময়ত বিদুৰ খুৰাকৰ কথা ভগৱান কৃষ্ণই স্মৰণ কৰিছে। উদ্ধৱক কৈছে, হে উদ্ধৱ, এই সময়ত মই বিদুৰ খুৰাক লগ নাপাওঁ, তুমি যদি লগ পোৱা ক'বা তেতিয়াহ'লে মৈত্ৰেয়ৰ পৰা গৈ তেওঁ ভাগৱতৰ ধৰ্ম শুনি ল'ব। আৰু তাৰ পাছত উদ্ধৱ আৰু মৈত্ৰেয়ৰ যেতিয়া মিলন হয় তেতিয়া উদ্ধৱে বিদুৰক কয় যে ভগৱান কৃষ্ণৰ আদেশ আছিল আপুনি গৈ মৈত্ৰেয় মুনিৰ পৰা ভাগৱত ধৰ্মৰ বিষয়ে জ্ঞান লওক। আৰু পুনৰ বিদুৰ তেতিয়া আনন্দ ঘাটত যায়, বৰ্তমান ঋষিকেশ উত্তৰাখণ্ডত আছে হৰিদ্বাৰ,
তাত আনন্দ ঘাট বুলি এটা ঘাট আছিল, তাত আছিল মৈত্ৰেয় মুনিৰ আশ্ৰম। মৈত্ৰেয় মুনি তাত যায়। বিদুৰৰ মাত্ৰ এটা প্ৰশ্ন, সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম হোৱা অন্যত বিপৰীতম হোৱা বিন্দেত ভূয় তত এব দুখম যদত্র যুক্তম ভগৱান বদেন না 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। বিদুৰে প্ৰশ্ন কৰিছে, প্ৰত্যেক মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে, কিন্তু সুখ নাপায়, দুখ পায়, কাৰণটো কি মোক কোৱা। এইটো তেতিয়াৰ প্ৰশ্ন, আজিলৈকে প্ৰাসংগিক। চবে সুখ পাবৰ কাৰণে কাম কৰিছো, কিন্তু সুখ নাপায়, দুখ পাওঁ, কাৰণটো কি? এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ভাগৱতৰ কথা আনিছে। সেইকাৰণে ইয়াত কৈছে বিদুৰে পুছিলা, মৈত্ৰেয়ে কহিলা। তেতিয়া মনুৰ বংশ বিতন্তা কৈ আছিল। মনু, স্বয়ম্ভূত মনু, প্ৰথম মানুহ। ভাগৱতৰ মতে প্ৰথম মনুষ্যৰ সৃষ্টি হৈছে ব্ৰহ্মাৰ শৰীৰৰ পৰা দুটা অংশ কৰিলে, এজন পুৰুষ, এগৰাকী মহিলা। পুৰুষজনৰ নাম দিলে স্বয়ম্ভূত মনু আৰু মহিলাগৰাকীৰ নাম দিলে শতৰূপা। দুইজনৰ বিবাহ হ'ল, 5টা সন্তান হ'ল, 3জনী ছোৱালী, 2টা ল'ৰা। ডাঙৰজন হ'ল প্ৰিয়ব্ৰত আৰু সৰুজন হ'ল উত্তানপাদ। ছোৱালী 3জনী, আকুতি, প্ৰসূতি আৰু দেৱহূতি। তৃতীয় স্কন্ধত দেৱহূতিৰ বিষয়ে আপোনালোকে পাব। এতিয়া ইয়াত কৈছে স্বয়ম্ভূত মনুৰ 2 পুত্ৰ ভৈলা, সকলো গুণে বিশিষ্ট, শ্ৰেষ্ঠ, প্ৰিয়ব্ৰত, ধৰ্মত নিৰত, উত্তানপাদ কনিষ্ঠ। আমি কাহিনীৰ লগে লগেও যাম আৰু অকণমান ইয়াৰ আধ্যাত্মিকতানো কি লুকাই আছে সেইটো অকণমান খুচৰিবলৈ চেষ্টা কৰিম। উত্তানপাদ, কনিষ্ঠ ল'ৰাটোৰ নাম দিলে উত্তানপাদ। সিটো প্ৰিয়ব্ৰতে কুমাৰ কালতে বিষয় সুখক তেজি, তপোবনে গয়া নাৰদক পায়া ৰহিলা বিষ্ণুক ভজি। প্ৰিয়ব্ৰতৰ কথা 5ম স্কন্ধত আনিব। ইয়াত প্ৰিয়ব্ৰতক বনলৈ পঠিয়ালে, বনত গৈ নাৰদক গুৰু হিচাপে মানি ভগৱান কৃষ্ণৰ আৰাধনাত ব্যস্ত হৈ আছে। কনিষ্ঠ উত্তানপাদ মহাৰায় ভৈলা সাতুদ্বীপপতি, পুত্ৰৱতে ৰাজা পালে কবে প্ৰজা যেন দুটি সুৰপতি। উত্তানপাদ 7খন দ্বীপৰ অধিপতি হ'ল। উত্তানপাদ মানে আধ্যাত্মিকতাত কি আছে? উত্তান মানে ওপৰলৈ, পাদ মানে চৰণ। ওপৰলৈ যাৰ ভৰি সেইজন হৈছে উত্তানপাদ। তেওঁ ওপৰলৈ ভৰি কাৰ থাকে? আইসকলে গম পাব লাগে। সন্তান যেতিয়া গৰ্ভত থাকে, তেতিয়া জন্ম হোৱাৰ সময়ত কি হয়? প্ৰথমতেতো শিৰটো ওলায় সন্তানৰ, তাৰমানে ভৰিকেইটা সদায় ওপৰলৈ। তাৰমানে আমি জীয়াত যিমান আছো আমি সকলো একোজন উত্তানপাদ। ইয়াত উত্তানপাদৰ আলম লৈ, কাহিনীৰ আলম লৈ আমাৰ কথা ক'ব। আমিবিলাক সকলো উত্তানপাদ। এই উত্তানপাদৰ কি আছে? 7খন সাতুদ্বীপৰ অধিপতি হ'ল। 7 ধাতুৰে গঢ়া এইটো শৰীৰ। আৰু কি কৈছে? কুশাবৰ্ত দেশ পবিত্ৰ বিশেষ সমান সাতুদ্বীপ, কুশেৰে আবৃত্ত এই শৰীৰটোত আহি পেলাই উত্তানপাদ অধিকাৰী হৈছে। তাৰমানে জীৱই আহি এই শৰীৰটোত অধিকাৰী হ'ল। এতিয়া ইয়াত বৰ সুন্দৰ কথা হৈছে, কেনেকুৱা সময়জন? অস্ত্ৰত শাস্ত্ৰত সবাতো পাৰ্গত ত্ৰৈলোক্য নাহি উপাম, দেৱ দ্বিজৰত বিষ্ণুৰ ভগত যাৰ মহাগুণগ্ৰাম, যাৰ সখা গুণগ্ৰাম। ইয়াত কৈছে এতিয়া অস্ত্ৰত শাস্ত্ৰত সবাতো পাৰ্গত। আমি যদি আত্মাক বা জীৱক যদি উত্তানপাদ বুলি ধৰি লওঁ, তেতিয়াহ'লে জীৱ কাৰ অংশ? ভগৱান কৃষ্ণ। বাবে বংশ জীৱলোকে জীৱভূত সনাতন, 5ম অধ্যায় 7 নম্বৰ শ্লোক। তাত কৈছে যে হে অৰ্জুন, যিমান জীৱ আছে চব মোৰ অংশ। আকৌ 10ম অধ্যায়ত কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশ্ৰয় স্থিত, অহম আদিত্য মধ্যংশ ভূতানাম অন্ত এবচ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই আত্মা, মই সমস্ত জীৱৰ শৰীৰত বিৰাজমান আত্মা। মই আদিত আছিলো, মই মধ্যত আছো, শেষত মই থাকিম। তেতিয়াহ'লে ভগৱানৰ অংশস্বৰূপে ভগৱানৰ যিখিনি গুণ, যিখিনি মাহাত্ম্য, সেইখিনি আত্মাৰো থাকিব লাগিব। যেনে সাগৰৰ পানী যদি এচামুচ আনি লেবৰেটৰীত টেষ্ট কৰে, তেতিয়াহ'লে সাগৰৰ পানীত যিখিনি গুণ আছে সেইখিনি সেই পানী চামুচতো ওলাব তাত। কিন্তু কিছুমান বস্তু সেই পানী চামুচত আপুনি নাপাব। যেনে সেই সাগৰৰ গভীৰতাত কি কি সোমাই আছে, কিমান প্ৰাণী আছে, কেনেকুৱা কি আছে, পানী চামুচটোত আপুনি গম নাপাবও পাৰে। সেইকাৰণে আত্মা আৰু পৰমাত্মাৰ ভেদাভেদ পাৰ্থক্য বুলি কৈছে। ভেদো আছে, অভেদো আছে। বুজি পালে? কিছুমান বস্তু মিল আছে, কিছুমান নাই। এতিয়া ইয়াত যিহেতুকে আত্মা ভগৱানৰ অংশ,
গতিকে ভগৱানৰ অংশ হোৱাৰ কাৰণে আত্মাৰ কেইটামান গুণ আছে, তাৰ ভিতৰত 7টা অতি মানিবলগীয়া। প্ৰথম, আত্মা অতি পাৱাৰফুল, শক্তিবান, বহুত আত্মাৰ বহুত শক্তি আছে। আমি অনুভৱ কৰিব নোৱাৰা কাৰণে নিজকে দুৰ্বল বুলি ভাবো। আত্মাই সদায় শান্তি বিচাৰে, শান্তপ্ৰিয়। আপুনি জাক জমকতা ফাংচনত গীত নাচ বাদ্য বহুত সময় কৰিব, তাৰপিছত এটা সময় আহিব যে নাই হৈ গ'ল আৰু মই অলপ শান্তি বিচাৰিছোঁ, হাল্লা গোল্লা ভাল নালাগে। কিয়? আপুনি ছাইডত গুচি আহিব। তেতিয়া অলপ সময়লৈকে আপুনি ফূৰ্তি তামচা কৰিব পাৰিব। আত্মাই আপোনাৰ শান্তি বিচাৰিছে, একদম অকলশৰে খুব নিজানত আৰামত গৈ থাকিব, শান্তি বিচাৰিছে। আৰু পিচফুল, পিয়ৰিটি, পবিত্ৰতা। আত্মা সদায় পবিত্ৰ, ইয়াক একোৱে চুব নোৱাৰে। আমাৰ যত যিমানবিলাক হৈ আছে এইবিলাক চব শৰীৰত। আত্মাটো ভগৱানৰ অংশ, ই সনাতন, ইয়াৰ কোনোদিন না মৃত্যু হৈছে না কিবা হৈছে না কোনোবাই সৃষ্টি কৰিছে। আত্মা সদায় পবিত্ৰ হৈ থাকে, নলেজেবল, অতি জ্ঞানী। কাৰণ ভগৱান কৃষ্ণ সৰ্বজ্ঞ, তেওঁৰ বাহিৰে যিমান আছে হয়তো অজ্ঞ নহলে অল্পজ্ঞ, কেৱল ভগৱান কৃষ্ণ সৰ্বজ্ঞ। আত্মা সেইকাৰণে জ্ঞানী বুলি কৈছে, জ্ঞান আছে আত্মাৰ। আৰু কি? আত্মাই প্ৰেম বিচাৰে, লাভ। আত্মাই আনন্দ বিচাৰে, কিয়? ভগৱানৰ অংশ, ভগৱান পৰমানন্দ। সেইকাৰণে পৰমানন্দৰ অংশস্বৰূপে আত্মাই সদায় আনন্দ বিচাৰে বাবেই আমি প্ৰত্যেকজনে আনন্দ পাবৰ কাৰণে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কৰ্ম কৰিছো। উদ্দেশ্য চবৰে এটাই, কেৱল আনন্দ লাগে। কিয়? আত্মাই বিচাৰিছে, আমি অনুভৱ কৰিব পৰা নাই। আৰু আত্মাই সদায় সত্যত থকাটো বিচাৰে। 3টা চোৰে চুৰ কৰি যদি বস্তু আনে, সিহঁতেও ক'ব যে ভাগ সমানে সমানে কৰিবি 3 ভাগ। কিয়? সত্যটো সিহঁতেও বিচাৰে, নিজৰ ক্ষেত্ৰত সত্যতা বিচাৰে, বেলেগৰ ক্ষেত্ৰত যিয়ে নকৰক ক'ব যে সমানে 3 ভাগ কৰিবি। ইয়াত উত্তান পাদৰ বিষয়ে কৈছে, অস্ত্ৰত শাস্ত্ৰত সবাতো পাৰ্গত, ত্ৰৈলোক্যে নাহি উপাম। কেনেকুৱা হয় তেওঁ? দেৱ দ্বিজৰত বিষ্ণুত ভকত, যাৰ মহাগুণগ্ৰাম। যিজন সদায় দেৱ দ্বিজৰ প্ৰতি, ভকতৰ প্ৰতি হওক, দেৱৰ প্ৰতি হওক, তেওঁলোকৰ প্ৰতি সদায় সেৱক হৈ থাকিব বিচাৰে, মান কৰিব বিচাৰে, আৰু বিষ্ণুৰ একান্ত ভকত। কুশাবৰ্ত দেশ পবিত্ৰ বিশেষ সমানুষাটো দ্বীপৰ, তথাতে নগৰী বৰ্ষেশ্বতীপুৰী অমৰাৱতী সমসৰ। আৰু সেই দেশত আহি পেলাই কুশেৰে আবৃত্ত এখন নগৰত উত্তান পাদে ৰাজত্ব কৰিছে। ইয়ালৈকে বৰ্তমান গৈছে, তাৰপাছত পদৰ লগে লগে আগবাঢ়িব। কৃষ্ণ কৃষ্ণ। গংগা যমুনাৰ বেদমধ্যে সাৰ, পতল পাতল গৰি, আতিৰূপৱতী সুৰুচি সুনীতি, ভৈৰা দুই পপেশ্বৰী, দুয়ো সুচৰিতা গুণে অনিন্দিতা, কুঞ্জৰ ৰাজগমনি, পিন ঘন স্তনী জাতিত পদ্মিনী, কমল দল নয়নী, কায় বাক্য মহনে শয়নে ভোজনে, উত্তান পাদ নৃপতি, সুনীতিত কৰি সুৰুচিৰ সংগে, বহাৱে অধিক প্ৰীতি, পাছে সুৰুচিৰ পুত্ৰ এক ভৈল, ৰাজাৰ স্নেহ একান্ত, আতি দায়াতৰে গণাই পঢ়াই তাৰে, উত্তম নাম থৈলন্ত, এ ৰাম দুৰ্ভগা সুনীতি, তাহান্তু নিপতি, পুত্ৰ এক
যদি ৰূপে গুণে দুয়ো হন্তু সমান তথাপি ৰাজাৰ মতি সুৰুচিত আতি ভৈলায় শকতি দুৰ্ভগা ভৈলা সুনীতি ইয়াত কৈছে গংগা যমুনাৰ বেদ মধ্যেষাৰ পত্তন পাত নগৰী আতি ৰূপৱতী সুৰুচি সুনীতি ভৈলা দুই পটেশ্বৰী উত্তানপাদে যিখন নগৰত ৰাজত্ব কৰিছে ৰাজ্যখনৰ নাম দিছে পত্তন পাত যাৰ পতন আছে আমি শৰীৰটোৰ কথা যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰটো বিৰাট আছে ইদম শৰীৰম প্ৰন্তীয় ক্ষেত্ৰমিতি অভিধীয়তে এতজ্য ব্যক্তিতম প্ৰাহু ক্ষেত্ৰজ্ঞ ইতি তদ্বিদ ত্ৰয়োদশ অধ্যায় প্ৰথম শ্লোক গীতাত কৈছে এই শৰীৰটো এখন ক্ষেত্ৰ আৰু এই ক্ষেত্ৰখন আমাৰ কেনেকুৱা বিনাশী ই চিৰন্তন হৈ নাথাকে আত্মাটো খালি সনাতন শৰীৰটো আজি আছে কাইলৈ নাই মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্যনো হিখেন ধৰে প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে সেইকাৰণে এইটো শৰীৰটো বিনাশী পত্তন যাৰ পতন আছে এই শৰীৰত আহি উত্তানপাদে ৰাজত্ব কৰিলে আৰু ৰাজত্ব কৰাৰ পাছত কি হ'ল এতিয়া উত্তানপাদে দুগৰাকী পত্নী বিয়া কৰালে নাম দিছে সুৰুচি আৰু সুনীতি চাব আমাৰো তেতিয়াহ'লে প্ৰত্যেকৰে দুগৰাকীকৈ পত্নী আছে আইসকলে আকৌ নাভাবিব যে আমি আকৌ কিয় বিয়া কৰাম হে আত্মাৰ কথা কোৱা হৈছে ইয়াত দুটা গুণৰ কথা আহিব এতিয়া এটা হৈছে সুৰুচি আৰু এক হৈছে সুনীতি সুৰুচি মানে যিবিলাকে কেৱল ৰুচি সম্পন্ন কাম কৰি ভাল পায় ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ অৰ্থে যিবিলাকে কৰ্ম কৰি ভাল পায় এয়া হৈছে সুৰুচি আৰু যোনে নিজৰ কৰ্তব্য কৰ্মখিনি কৰি ভাল পায় এয়া হৈছে সুনীতি এতিয়া আমাৰ প্ৰত্যেকৰে দুইগৰাকী পত্নী আছে সুৰুচিৰ প্ৰতিও আমি আকৃষ্ট হ'ব পাৰোঁ আৰু সুনীতিৰ প্ৰতিও হ'ব পাৰোঁ উত্তানপাদে কিন্তু সুনীতিক চাইড কৰি দিলে কাক আঁকোৱালি লৈছে সুৰুচি এতিয়া আপুনি মই কাক আঁকোৱালি লৈছোঁ এইটো আমি সকলোৱে চিন্তা কৰিলে পাই যাম যে আমি আমাৰ কৰ্তব্য যি কৰিবলগীয়া আছে নীতি সম্পন্ন কৰ্মখিনি সেই কৰ্মখিনি কৰাটোক আঁকোৱালি ল'লোঁ নে ইন্দ্ৰিয়ৰ প্ৰীতি সাধিবৰ কাৰণে মোবাইল চোৱাই হওক টিভি চোৱাই হওক বা ফূৰ্তি তামাচা কৰি দিন সময় পাছ কৰাই হওক বা শুই কটোৱাই হওক এনেধৰণৰ ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে ৰুচি সম্পন্ন কৰ্ম কৰাত বেছি গুৰুত্ব দিছোঁ এটা ইণ্টাৰেষ্টিং কথাটো শুনক কিয়নো আমি ৰুচিক আঁকোৱালি লওঁ কিয়নো নীতিক আমি আঁতৰ কৰি ৰাখোঁ কাৰণটো কি বৰ্তমান পৃথিৱীত 900 কোটিৰ ওপৰত মানুহ আছে more than 900 crore বহুত আছে পৃথিৱীত কাৰো লগত কাৰো মিল নাই সেইকাৰণে আমি ইজনে আনজনক দেখিলে চিনি পাওঁ কাৰণ আমাৰ মুখৰ আকৃতিবিলাক চবৰে বেলেগ শৰীৰৰ আকৃতি বেলেগ চবৰে বেলেগ আনকি আমাৰ ফিংগাৰপ্ৰিণ্টছো এটাৰ লগত এটাৰ নিমিলে আঙুলিৰ ছাপবিলাকো নিমিলে সেইকাৰণে বেংকত হওক য'ত হওক আজিকালি ফিংগাৰপ্ৰিণ্টছ লাগে অফিচতো বহুতে কৰিছে লগাবলগীয়া হয় আঙুলিৰ ছাপ কাৰো লগত কাৰো মিল নাই এজোপা গছত যদি 1000টা ফল থাকে 1000 ফল আপুনি পাৰি যদি লেবৰেটৰীত টেষ্ট কৰে প্ৰত্যেকটো ফল বেলেগ বেলেগ ধৰণৰ হ'ব তাৰ মিঠাৰ ক্ষেত্ৰত হওক সাইজৰ ক্ষেত্ৰত হওক কালাৰৰ ক্ষেত্ৰত হওক বা বেলেগ ধৰণৰ কাৰো লগত কাৰো মিল নাই আৰু ইমান বৈষম্যতাৰে ভৰা এই পৃথিৱীখনত এটা বস্তুৰ কিন্তু মিল আছে সেইটো হৈছে আমাক সকলোকে আনন্দ লাগে যোনে নহওক ভিখাৰীটো আনন্দ বিচাৰি কৰ্ম কৰিছে ৰজাকো আনন্দ লাগে পুলিচটো আনন্দ বিচাৰিছে চোৰটো আনন্দ বিচাৰিছে চবে আনন্দ বিচাৰিছে আৰু আনন্দ পাবৰ কাৰণে আমি দিন ৰাত একাকাৰকৈ কৰ্ম কৰিছোঁ এটা ঘটনা হ'ল কোনোবাই আনন্দটো বিচাৰি পাইছে ধৰি লওক উদাহৰণস্বৰূপে মোবাইলটো সেইকাৰণে ৰাত দিন এটোতে লাগি আছে বিভিন্ন ধৰণৰ কিবা কিবি চাই সময় পাছ কৰিছে কিয় তাক লাগে আনন্দ আৰু কি ভাবিছে মোক এইটোৱে আনন্দ দিছে বুজি পাইছে তাৰ দুখ দিলাম নাই যেতিয়ালৈকে তত্ত্ব জ্ঞান নাহে যেতিয়ালৈকে আধ্যাত্মিকতা নিশিকে যেতিয়ালৈকে শাস্ত্ৰৰ জ্ঞান নাজানে যেতিয়ালৈকে তাৰ নীতি কি
কৰ্তব্য কি যেতিয়ালৈকে গম নাপায় তেতিয়ালৈকে তাক দুখ দি লাভ নাই, সন্তানক দুখ দি লাভ নাই। আপুনি তাক শিক্ষাটো দিব লাগিব আগতে যে তোৰ আচলতে আনন্দটো আছে ক'ত, তই যিটো বিচাৰিছ। মোবাইলটো চাই থাকিলে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা, তাৰপাছত মোবাইলটো থৈ দিব, তাত আনন্দ পোৱা নাই, অকণমান ইফালে সিফালে গ'ল, ঘূৰিলে পকিলে, আকৌ আহিল, আকৌ ল'লে। কিয়? আনন্দটো পোৱা নাই, সি ছেটিছফেকশ্যন এতিয়াও পোৱা নাই, তাৰ সি সন্তুষ্ট হ'ব পৰা নাই। কিন্তু আনন্দটো লাগিবই। কেনেকে পাম তেতিয়াহ'লে? আনন্দ কিয় লাগে? মই কৈছিলো যে পৰম আনন্দৰ অংশ। আমি মূললৈ যাব বিচাৰোঁ। ইয়াত বৰষুণৰ পানী পৰিলে নদী নলা নৰ্দমা হৈ পানী আল্টিমেটলি ক'লে যাব? সাগৰলৈ। মূললৈ যাব বিচাৰে। বন্তি গছি জ্বলাই দিছে, ই শিখাডাল আকাশৰ ফালে সূৰ্যৰ ফাললৈ যাব বিচাৰে, মূললৈ। আপোনাক যদি 5 ষ্টাৰ এখন হোটেলত ৰাখে, পুৰা ফেচিলিটি দিছে, খোৱা বোৱাৰ পৰা বুলি থকা খোৱাৰ পৰা চব, আপুনি 1 মাহ থাকিব, 2 মাহ থাকিব, 3 মাহ থাকিব, তাৰ পাছত ক'ব যে এটা ঘৰৰ পৰা আহিব লাগিছিল। কিয়? তাৰমানে সেইটোৱে আপোনাক সন্তুষ্ট দিব পৰা নাই। আপুনি আকৌ ঘৰলৈ মূললৈ আহিব বিচাৰে। প্ৰত্যেকটো জীৱই নিজৰ মূলত যাব বিচাৰি আছে, আৰু আমাৰ মূল হৈছে ভগৱান, পৰমানন্দ। ডাঙৰ কথা হ'ল আমি যে আনন্দটো ক'ত পাম, এই কথাটো যদি বুজি লওঁ তেতিয়াহ'লে সুৰুচি সুনীতিৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। চাওক, পৃথিৱীত 3টাই তত্ত্ব আছে। এক হৈছে ভগৱান, এক হৈছে তেওঁৰ মায়া, আৰু এক হৈছে জীৱ। এই 3টাই তত্ত্ব। আমি হলো জীৱ, আমাক লাগে আনন্দ। তে আমাৰ বাহিৰেতো 2টাই বস্তু আছে, এফালে ভগৱান, এফালে তেওঁৰ মায়া। মায়া মানে তৃণডালৰ পৰা বুলি, কীট পতংগৰ পৰা বুলি ব্ৰহ্মালৈকে যত যিমান আছে চব মায়াৰ সৃষ্টি, কোনো সাৰিব পৰা নাই ইয়াৰ পৰা। ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিনে অৰ্জুন মামুপৈত্যত কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্তও যদি জীৱ যায় তাৰো পুনৰাৱৰ্তন আছে, সিও মায়াৰ পৰা হাত সাৰিব নোৱাৰে, কোনো সাৰিব পৰা নাই। মায়াৰ বিষয়ে চতুশ্লোকী ভাগৱত আপোনালোকে শুনিছে? ভাগৱত পৃথিৱীলৈ অহাৰ আগত বৈকুণ্ঠত আছিলে ভাগৱত। বৈকুণ্ঠৰ শাস্ত্ৰইটো মহাভাগৱত আমি গাই থাকোঁ। পদ্মকল্পত যেতিয়া প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ যেতিয়া উদ্ভৱ হ'ল, ব্ৰহ্মাক যেতিয়া ক'লে প্ৰভু ভগৱন্তই যে তুমি সৃষ্টি কৰা, ব্ৰহ্মাই একো গম পোৱা নাই কেনেকৈ সৃষ্টি কৰিব, জ্ঞান শূন্য হৈ আছে। তে প্ৰভু ভগৱন্তই তেওঁ হৃদিস্থিত হৈ তেওঁ প্ৰথমতে বেদৰ জ্ঞান দিলে, আৰু 4টা শ্লোকত ভাগৱত শুনাইছিল। সেইকাৰণে চতুশ্লোকী ভাগৱত বুলি কয়। সংস্কৃত ভাগৱতৰ 2:9-33 পৰা 2:9-36লৈকে আছে। 2য় স্কন্ধ 9ম অধ্যায় 33 নম্বৰৰ পৰা 36 নম্বৰ শ্লোকলৈ 4টা শ্লোকত এই চতুশ্লোকী ভাগৱতৰ বৰ্ণনা দিছে। তাৰে 2য়টো শ্লোকত মায়াৰ কথা কৈছে। মায়া মানে কি? এতিয়া 2টা বস্তু আছে আমাক আনন্দ বিচাৰিব পৰা, এফালে মায়া, এফালে ভগৱান। যদি আমি বুজি লওঁ যে আমাক বিচৰা যিটো আনন্দ লাগে এইটো ক'ত আছে, বছ লেঠা শেষ, আপুনি তাক বিচাৰিব। এতিয়া মায়াৰ বিষয়ে কি কৈছে? ঋতেৰ্থে যৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তৎ বিদ্যাদাত্মনো মায়া যথা ভাসো যথা তম। 2:9-34 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক। অনুবাদ কৰিছে মহাপুৰুষ গুৰুজনাই ভাগৱতৰ 2য় স্কন্ধ। মায়া কি কৈছে বৰ সুন্দৰভাৱে? কি কৈছে? অবস্তুক দেখাৱৈ বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। কি কৈছে? অবস্তুক দেখাৱৈ বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়, সেইমতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয় সদা দেখাৱে জীৱক। মায়াৰ বিষয়ে প্ৰথম ক'লে মোৰ মায়াই অবস্তুক বস্তু কৰি দেখুৱায়। আপোনালোকে জানে, মোক কৈছিলে, মই SSBত আছিলোঁ, জয়ছলমেৰত পোষ্টিং আছিল 95ৰ পৰা 2001, 95 পৰা 2001লৈকে মই জয়ছলমেৰত আছিলোঁ। সেই সময়ত তাত গৰম 52 ডিগ্ৰী চেলচিয়াছলৈকেতো মোৰ ৰেকৰ্ড মই নিজে নোট কৰিছোঁ। 52 ডিগ্ৰী, 52 ডিগ্ৰী চেলচিয়াছ। যোৱাবাৰ অসমত 42 ডিগ্ৰী হৈছিল। 42 ডিগ্ৰী চেলচিয়াছত কেইবাজনো মানুহৰ প্ৰাণ গৈছে।
আৰু এইবাৰ যিটো ফৰকাষ্ট কৰিছে 125 বছৰৰ ৰেকৰ্ড ভংগ হ'ব পাৰে 49 ডিগ্ৰী চেলচিয়াছলৈকে যোৱাৰ সম্ভাৱনা আছে গৰম জেচলমেৰত থাকোঁতে এনেকুৱা গছ বন নাই এনেকুৱা খুব কম পাব জোপোহাবিলাক আছে কাঁইটীয়া গছবিলাক বেছি বালি আৰু বালি এনেকৈ দূৰলৈ যদি চাই পঠিয়াই কেৱল খালী বালি আৰু বালিয়ে দেখিব শিল গৰম বালি গছ আৰু দূৰত আপোনাৰ এনেকুৱা এটা আভাস হয় যেন পানী আছে হ্ৰদ আছে যেন পানী আছে তাত তেনেকুৱা লাগিব আপোনাৰ আপুনি যদি সেইফালে আগবাঢ়ি গৈ থাকে এই পানী পিছলৈ গৈ থাকিব তাৰ মানে আচলতে সেয়া পানী নহয় কি বুলি কয় মৰিচিকা মৃগতৃষ্ণা বুলি কয় মৰিচিকা আলকতৰা দিয়া ৰাস্তাত দীঘল ৰাস্তা এটা যদি থাকে আলকতৰা দিয়া গৰম দিনত যদি আপোনালোকে চায় তাতো এই পানীৰ আভাস পাব এইটো হৈছে মায়াৰ দৰে অবস্তুক বস্তু কৰি দেখুৱায় যিটো বস্তু নাই আমি তাত আছে বুলি ভাবোঁ যেনেকৈ নাথাকিটো যেন দেখি চন্দ্ৰমা দুটয় নাথাকিটো যেনেকৈ দুটা জোনবাই দেখে কেতিয়া ৰাতি আপুনি ধৰক শৰৎকাল পানী একদম নিৰ্মল হৈ আছে জোন ওলাল আকাশত আপুনি পুখুৰী পানীত দেখিছে জোনটো ইয়াতো দেখা পাইছে ইয়াৰ পৰাও ৰশ্মি ওলাই আছে পুৰা পোহৰৰ নিচিনা লাগিছে আপুনি আচলতে নাথাকিটো দুটাৰ নিচিনা দেখা পাইছে মায়া থাকিটো ৰাহুক যেন কেহু নেদেখায় আছে আছে শুনি আছো ৰাহু বোলা বস্তু এটা কিন্তু দেখা কোনেও নাই মায়াই কি কৰে ভগৱানক আঁৰ কৰি পেলাই বিষয়ত আনন্দটো আছে বুলি দেখুৱায় মায়াৰ দুটা ভাগ আছে এটা জীৱ মায়া এটা গুণ মায়া জীৱ মায়াৰ দুটা ভাগ আছে এটাক কয় আৱৰণ এটাক কয় বিক্ষেপণ আৱৰণটোৱে ভগৱানৰ আৰু আমাৰ মাজত এখন পৰ্দা দি দিয়ে সেইকাৰণে হৃদয়তে থকা ভগৱানক আমি দেখা নাপাওঁ কিয় আমাৰ মাজত এখন পৰ্দা আছে যেনেকৈ ধৰি লওক আপুনি ৰাতি ধুমুহা আহিল আপোনাৰ যিখন আইনা বা মিৰৰ যিখন লুকিং গ্লাছ তাত যেনিবা এটা ধূলিৰ এটা প্ৰলেপ এটা পৰিব আপুনি ৰাতিপুৱা খোৱাৰ পৰা উঠি আইনাত মুখখন চাবলৈ গৈছে কিন্তু দেখা পোৱা নাই কিয় আইনাখনৰ ওপৰত এটা ধূলি পুৰা লেয়াৰ এটা বহি আছে এতিয়া আপুনি নিজক চাবৰ কাৰণে আইনাত থকা লেয়াৰখিনি আগতে চাফা কৰিব লাগিব তেতিয়া আপুনি দেখা পাব যে আমাৰো দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যায়গে আছে হৰি সবাৰো ইয়াত আছে যদি ইয়াত আছে তেতিয়া আমি কিয় দেখা নাপাওঁ মায়াৰ আৱৰণ আমাক এই পৰ্দাখনে আগুৰি ৰাখিছে কাৰণে আৰু দ্বিতীয়টো বিক্ষেপণ ভগৱানৰ ওচৰৰ পৰা মনটো সদায় টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ এইফালে আমাক পেলাই থাকে ইফালে লৈ যায় সেইকাৰণে মায়াই ভগৱানক আঁৰ কৰাই বিষয়ৰ প্ৰতি আকৃষ্ট কৰে তাৰ মানে যিটো আনন্দ আমাক লাগে এই আনন্দটো মায়াত যদি আমি এইটো জন্ম বাদ দিয়ক কোটি কোটি জন্ম যদি বিচাৰি ফুৰে তেতিয়াও সেইটো আনন্দ কোনোদিন আপুনি নাপায় সেইটো চিধা কথা এইটো শাস্ত্ৰই কৈছে তেতিয়াহ'লে আনন্দ ক'ত আছে দুটাই বস্তু আছিলে এফালে মায়া এফালে ভগৱান যদি মায়াত নাই তেতিয়াহ'লে ভগৱানত থাকিব লাগিব আৰু ভগৱানৰ বিষয়েও বেদত কৈছে তৈত্তৰীয় উপনিষদ ৰসু বৈষ্ণৱ ভগৱান আনন্দ স্বৰূপ মহাভাৰতৰ উদ্যোগত কৃষ্ণ শব্দৰ অৰ্থ লিখিছে কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক দ্বৈও ৰেখাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে কৃষ্ণ শব্দৰ অৰ্থ কৃষ হেন শব্দ ইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কৰ আৰু সেইকাৰণে আমি নাম কি গাওঁ সহজানন্দ স্বৰূপানন্দ হৃদয়ানন্দ পৰমানন্দ গাওঁ নে নেগাওঁ